নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত আমি এটা ৰাজনৈতিক বিষয়ক লৈ কিছু কথা পাতিব বিচাৰিছো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ উভতি ধৰিছে আৰু কিছু বিশেষ বক্তব্য ৰাখিছে আৰু সেই বক্তব্য ৰখাৰ নেপথ্যত আছে এটা বিশেষ কাৰণ 3 দিন ধৰি কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাৰ অন্তত কংগ্ৰেছে যিখিনি সিদ্ধান্ত গ্ৰহণ কৰিছিল সকলোখিনি সিদ্ধান্ত মুখ্যমন্ত্ৰী এক প্ৰকাৰ ৰাজহুৱা কৰিছিল আৰু আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক প্ৰতিহত কৰিবৰ কাৰণে কংগ্ৰেছে যিখিনি ৰণকৌশল প্ৰস্তুত কৰিছিল সেই ৰণকৌশলৰ সন্দৰ্ভতেই মুখ্যমন্ত্ৰীয়ে কিছু আভাস দিছিল সংবাদ মাধ্যমৰ আগত আৰু তাৰ পিছত আজি ভূপেন বৰা ডাঙৰীয়াকে আৰম্ভ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰেও মুখ্যমন্ত্ৰীক উভতি ধৰিছে আৰু মুখ্যমন্ত্ৰীৰ সেই বক্তব্যক নৎসাত কৰিছে আসলতে কি হৈছিল তাত কি কথা কোৱা হৈছিল কোনখিনি কথাই অগ্ৰাধিকাৰ পাইছিল মই প্ৰথমতে এখন আপোনালোকক প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰো আৰু তাৰ পিছত ষ্টুডিঅ'ত থকা অতিথিসকলৰ কাষলৈ পুনে পুনে উভতি আহিম কোনে কৰে লেতেৰা ৰাজনীতি আমাৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াও নকৰে লেতেৰা ৰাজনীতিয়ে মুখ্যমন্ত্ৰীক আঘাত দিয়ে মুখ্যমন্ত্ৰীত্ব এৰিবলৈ খাতিৰ নকৰে সেই প্ৰস্তাৱকেইটাই ব্যক্তিগতভাৱে মোক বহুত দুখিত কৰিছে যিকেইটা ৰাস্তাৰ কথা তেওঁ ক'লে ইমান ডাঙৰ জ্যেষ্ঠ নেতা হিচাপে সেইকেইটা ৰাস্তাৰ কথা তেওঁ ক'ব নালাগিছিল ৰাজনীতি কৰিব নালাগে মোক আহি ক'লে ময়ে চকীখন এৰি দিম কংগ্ৰেছক গতাই দিম যে কৰক পিছে কংগ্ৰেছৰ টিপ্পনী অতীতক নাযাবা পাহৰি সোনিয়া গান্ধী ঘৰ জ্বলাব লাগে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল ৰাহুল গান্ধী ডাঙৰীয়াৰ DNA পৰীক্ষা হ'ব লাগে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল ইন্দিৰা গান্ধীৰ জন্মদিনত ৱৰ্ল্ড কাপ ক্ৰিকেট পাতাটো ভুল বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল ৰাজনীতিত আমি মুখ্যমন্ত্ৰীৰ পৰা শিকিছোঁ চল বল কৌশল হাম দাম দণ্ডভেদ এইটো থাকিব কথাবোৰ অলপ মুকলিকৈ পাতোৱা হওক যুদ্ধখন তুংগত এনেকৈ উঠিছে যিকেইটা তেওঁলোকে ৰাস্তা বুজালে যে এনেকৈ কংগ্ৰেছ দল অহাবাৰ জিকিব তেনেকুৱা ৰাস্তা দি যদি অসমত কোনোবাই ৰাজনীতি কৰিব খোজে তেলে মই ভাবো ৰাজনীতি কৰিব নালাগে মোক আহি ক'লে ময়ে চকীখন এৰি দিম কংগ্ৰেছক গতাই দিম যে কৰক অসম কংগ্ৰেছৰ 3 দিনৰ সভাৰ অন্তত মুখ্যমন্ত্ৰীয়ে চকী এৰি দিম বুলি কৈছে আপুনি চাব কিন্তু ফিল্ডত নমাই নাই 3 দিন মিটিং হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে চকী এৰি দিম বুলি কৈছে আৰু যি সময়ত সেই কথাটো কৈছে আপোনালোকে টিভি ফুটেজটো আকৌ চাব পুৰা নাৰ্ভাছনেছটো CMৰ মুখত ওলাই পৰিছে তেওঁ দেখা পাইছে এক্স CMটো যেতিয়া তেওঁ কৈছে যে কংগ্ৰেছে মোক ইমান আক্ৰমণ কৰিব নালাগে মই লাগিলে চকী এৰি দিম সেই বুলি কওঁতে তেখেতৰ মুখত তেখেত যে প্ৰাক্তন মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে সেইটো চকু মুখত স্পষ্টকৈ ওলাই পৰিছে ইমানেই নহয় এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ভূপেন বৰাৰ বিনামূলীয়া পৰামৰ্শ আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি পৰামৰ্শ দিছোঁ যে ক্ষমতা হেৰুৱালে ঘপককৈ যদি গম নাপায় আগতীয়াকৈ তেতিয়া কেতিয়াবা আঘাত অন্তৰত বহুত জোৰছে লাগে কিন্তু আপুনি যে মানসিক প্ৰস্তুতি চলাইছে ক্ষমতা হেৰুৱাবৰ কাৰণে চকী এৰিবৰ কাৰণে যে আপুনি কালিৰ পৰা যে আমাৰ মিটিং 3খন হৈ যোৱাৰ পাছত যে 3 দিনৰ মিটিঙৰ পাছত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মানসিক প্ৰস্তুতি চলাইছে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে বৰ ভাল হৈছে কিন্তু ঘপককৈ ক্ষমতা গ'ল বুলি যদি আপুনি খবৰ পাই যায় তেতিয়া আপোনাৰ অন্তৰ আঘাতটো বহুত জোৰছে লাগিব কথাৰ গুৰি আছিল কংগ্ৰেছৰ 3 দিনীয়া মন্থন সভা জিতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছৰ সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে হেনো দিছিল বিশেষ দিহা মুখ্যমন্ত্ৰীৰ গুপ্তচৰে সেই খবৰ আনি মুখ্যমন্ত্ৰীক দিয়াত ব্যথিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেয়া দেখি শুনি আকৌ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া যোৱাকালি কংগ্ৰেছ দলৰ এখন মিটিং হৈছিল ৰাজীৱ ভৱনত তাতে আলোচনা কি হৈছে কি হোৱা নাই মই গোটেইখিনিয়ে গম পাইছোঁ বেলেগ কথা কিন্তু পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই আলোচনাত কিছুমান প্ৰস্তাৱ দিছিলে সেই প্ৰস্তাৱকেইটাই ব্যক্তিগতভাৱে মোক বহুত দুখিত কৰিছে কি প্ৰস্তাৱ দিছিল কি দিয়া নাই মই ক'ব নাযাওঁ কিন্তু ঘাটোৱাৰ ডাঙৰীয়াক মই বহুত দিনৰ পৰা সন্মান কৰোঁ ব্যক্তিগত সম্পৰ্ক আছে কিন্তু তেওঁ কৈছে মিটিঙত যে ডেভেলপমেণ্ট দি আমি বিজেপিক হৰুৱাব নোৱাৰোঁ গতিকে আমি এই ৰাস্তা ল'ব লাগিব
যিকেইটা ৰাস্তাৰ কথা তেওঁ ক'লে ইমান ডাঙৰ জ্যেষ্ঠ নেতা হিচাপে সেইকেইটা ৰাস্তাৰ কথা তেওঁ ক'ব নালাগিছিল আৰু জিতেন্দ্ৰ সিঙেও সেইকেইটাৰ কথা শুনি বহুত হাততালি বজালে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপৈনত গুপ্তচৰ বাৰ্তা সম্পৰ্কত দিয়া প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ মই লিখি দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপৈনত গুপ্তচৰে সঠিক বাৰ্তা দিয়াত ব্যৰ্থ হৈছে তেওঁ ইণ্টেলিজেন্স ফেইলাৰ ঘাটোৱাৰ ডাঙৰীয়া ৰাজীৱ ভৱনৰ এখনো সভাত উপস্থিত নাছিল আৰু যিবোৰ সভা আমাৰ হৈছিলে সেইবিলাক আলোচনাৰ নিচিনা বহি পেলাই যে মুখামুখি কথা পতা য'ত হাত চাপৰি কোনো পৰিৱেশ নাছিলে গগন বৰা ডাঙৰীয়াও গৈছিলে এখেতক প্ৰশ্ন সোধা হৈছে উত্তৰ দিছে ইয়াত হাত চাপৰি কোনো চান্স নাছিলে গতিকে 100% মুখ্যমন্ত্ৰীৰ এই গুপ্তচৰবিলাক উপৈনত ইনফৰমেশ্যন কাৰেক্ট দিব পৰা নাই কংগ্ৰেছৰ মতে মুখ্যমন্ত্ৰীৰ গুপ্তচৰ ব্যৰ্থ বিভ্ৰাট তথ্য সেয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মন্তব্য কংগ্ৰেছৰ আচল কথা আৰু কৌশল জানিলে মুখ্যমন্ত্ৰী হতবাক হ'ব কি চূড়ান্ত সিদ্ধান্ত হ'ব আৰু তাক ইমপ্লিমেণ্টেশ্যনৰ যিটো কৰ্তৃত্ব সেইটো মোৰ কালিলৈ আমি মিটিংবিলাকৰ পাছত কি কাৰ্যসূচী ল'ম যিটোৱে CMক হতবাক কৰি তুলিছে সেই কাৰ্যসূচী আমি ল'ম সেইটো মোৰ নেতৃত্বত হ'ব নিদিওঁ বুলিও যেন কংগ্ৰেছৰ সভাসমূহক গুৰুত্ব দিবলগীয়া হৈছে শাসক পক্ষই আনটো বাদেই খুদ মুখ্যমন্ত্ৰীয়ে মকৰল কৰিব লগা হৈছে গুপ্তচৰ পিছে গুপ্তচৰৰ তথ্য সঠিক নহ'লে বা গুপ্তচৰে শিবিৰ সলালে অংকবোৰ হ'ব জংকপংক এই কথাটো মুখ্যমন্ত্ৰী নিশ্চয় জ্ঞাত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম এই প্ৰতিবেদনখন চোৱাৰ পিছত আপোনালোক নিশ্চয় নিশ্চিত হৈছে যে আমি কি কথা আলোচনা কৰিব বিচাৰিছোঁ আসলতে কংগ্ৰেছৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সেই সভাৰ অন্তত কি সিদ্ধান্ত হৈছিল সেয়া মুখ্যমন্ত্ৰীৰ গুপ্তচৰে মুখ্যমন্ত্ৰীক অৱগত কৰিছিল আৰু তাৰ পিছতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কিছু বক্তব্য ৰাখিছিল যাক লৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা আৰম্ভ কৰি প্ৰাক্তন সাংসদ কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰেও নিজৰ স্থিতি স্পষ্ট কৰিছে মই পুনে চিনাকি কৰি দিব বিচাৰিছোঁ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া আমাৰ লগত পোনপটীয়াকৈ আছে পৱন সিং ঘাটোৱাৰক মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ অদীপ কুমাৰ ফুকন ডাঙৰীয়া আছে ঋতুবৰণ শৰ্মা ডাঙৰীয়া আছে বেদব্ৰত বৰা ডাঙৰীয়া আছে আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰেও আজিৰ অভিমতৰ অন্যতম অতিথি দুগৰাকী বিজেপি আৰু দুগৰাকী কংগ্ৰেছৰ নেতৃত্ব আছে নেতা আছে আৰু এগৰাকী অৰাজনৈতিক ব্যক্তি হিচাপে ৰাজনৈতিক বিশ্লেষক হিচাপে অদীপ কুমাৰ ফুকন ডাঙৰীয়া আছে মই প্ৰথমতেই পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ কাষলৈকে পোনে যাব বিচাৰোঁ ঘাটোৱাৰ ডাঙৰীয়া আপুনি নিশ্চয় আমাৰ ইয়াৰ এখন প্ৰতিবেদন আমি বজাইছোঁ যিসকল দৰ্শকে গম পোৱা নাছিল আমি তেখেতসকলক দেখুৱাইছোঁ আসলতে আমি কি কথা পাতিব বিচাৰিছোঁ কি কথা আলোচনা কৰিব বিচাৰিছোঁ সঁচাকৈয়ে আপুনি এনেকুৱা কি কথা কৈছিল যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ইমান ক্ষোভ আৰু উষ্মাৰে ক'বলগীয়া হৈছে আপোনাৰ নিচিনা জ্যেষ্ঠ নেতাৰ পৰা তেওঁ সেয়া আশা কৰা নাছিল আপোনাৰ লগত এটা সুদীৰ্ঘ সময় ব্যক্তিগত সম্পৰ্ক আছিল তাৰ পিছতো আপুনি তেনেধৰণৰ পৰামৰ্শ দিয়াটো তেখেতে অত্যন্ত দুখ পাইছে আপুনি কি পৰামৰ্শ দিছিল লিতুমণি শইকীয়া ডাঙৰীয়া মোক এই সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ তিনিদিনৰ সভাত দুদিন মই গুৱাহাটীতে নাছিলোঁ শেষৰ দিনাৰ সভা মই উপস্থিত আছিলোঁ আৰু এটা চেনেলত টিভি চেনেলত কৈছে যে মই দীঘলীয়া বক্তৃতা দি সভা আৰম্ভ কৰিছোঁ সেই সভাত বক্তৃতা দিয়াৰ কোনো পৰিৱেশেই নাছিলে বা বক্তৃতা দিয়াৰ কোনো কথাই নাই আৰু পৰামৰ্শ দিয়াৰ কোনো কথা নাই আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো তেখেতৰ অভ্যাস বিৰোধী ৰাজনৈতিক দলৰ মিটিঙত তেখেতৰ গুপ্তচৰ আছে গুপ্তচৰৰ মই ভাবোঁ যে কোনো কাম নাই কাৰণ যি ৰাজনৈতিক দলে কিবা ষ্ট্ৰেটেজি বনালে সেইটো ৰাইজৰ ওচৰত লৈ যাব আৰু ৰাইজে সিদ্ধান্ত দিব আৰু ৰাইজৰ সিদ্ধান্ত মতেহে চৰকাৰ পৰিৱৰ্তন হ'ব নহ'ব কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ মোৰ দীঘলীয়া ৰাজনৈতিক জীৱনত এনেকুৱা নিকৃষ্ট ৰাজনীতি মই কেতিয়াও কৰা নাই মই কেতিয়াও কোনো ৰাজনৈতিক দলৰ নেতাক ব্যক্তিগত আক্ৰমণ কৰা নাই পৰিয়ালকতো কোনোদিনেই অনা নাই যিকেইজন মানুহ মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছে স্বৰ্গীয় আমাৰ
যোগেন্দ্ৰনাথ হাজৰিকা প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, বিজু ফুকন কৰিছিলে, অজিত চলিহা ডাঙৰীয়া মোৰ লগত কৰিছিলে, সৰ্বানন্দ সোণোৱাল কৰিছিলে, ৰামেশ্বৰ তেলী কৰিছিলে, আৰু সকলোৰ লগতে মোৰ ব্যক্তিগত সম্বন্ধ আজিও ভাল। কৰি ল'ব পাৰে। মই চেলেঞ্জ দি কৈছো যে এনেকুৱা কামাখ্যা তচাৰ লগতো মোৰ ব্যক্তিগত সম্বন্ধ ভাল। আপোনালোকে এতিয়াও ফোন কৰি সুধি ল'ব পাৰে। এনেকুৱা নিকৃষ্ট ৰাজনীতি মই কেতিয়াও কৰা নাই, আৰু কোনো মানুহে, অসমৰ কোনো এজন ব্যক্তিয়ে, মই চেলেঞ্জ দি কৈছো যে পৱন ঘাটোৱাৰে কাবাক উপলুঙা কৰি কথা কৈছে, কাবাক কিবা ইনচাল্ট কৰি কথা কৈছে, কিবা বেয়া শব্দ ব্যৱহাৰ কৰিছে, মোৰ ৰাজনৈতিক জীৱনত মই যিমান পাৰো মাৰ্জিতভাৱে মই সেই কাম কৰিছো, আৰু মোৰ বোধেৰে মোৰ বিপক্ষৰ কোনো মানুহ, সেইকাৰণে মোৰ প্ৰফুল্ল মহন্তৰ লগতো ভাল, বৃন্দাবন গোস্বামীৰ লগতো ভাল, অতুল বৰাৰ লগতো মোৰ ভাল, যিমান মানুহ আছে তেওঁলোকৰ যিবোৰ আমাৰ লগত যিবোৰ বিজেপিৰ MP আছিলে সকলোৰ লগত মোৰ ব্যক্তিগত সম্বন্ধ ভাল। মই কেতিয়াও ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক শত্ৰু বুলি নাভাবো। তেওঁ আৰু মই একেটা সমাজৰ, তেওঁ এটা বেলেগ নীতি আদৰ্শ বিশ্বাস কৰে, মই এটা নীতি আদৰ্শত বিশ্বাস কৰো। আৰু ইয়াত ল'ৰা ছোৱালী পৰিবাৰক অনাৰ কথাটো মাননীয় মুখ্যমন্ত্ৰীৰ লগত তেওঁ প্ৰথম যিদিনা কংগ্ৰেছত জইন কৰা নাই তেতিয়াৰ পৰা মই তেওঁ চিনি পায়। তেওঁ মোৰ ব্যক্তিগতভাৱে মই জানো, মোৰ পৰিয়ালে তেওঁৰ পৰিয়ালক জানে, তেওঁৰ পৰিয়ালক জানে। কিনো ইমান হঠাতে এনেকুৱা হৈ গ'ল পৱন ঘাটোৱাৰৰ যে তেওঁৰ পৰিয়াল আমুক তামুক আনিব, এইবোৰ কথা কেতিয়াও এইটো কোৱা নাই। আৰু এটা দুটা আদৰ্শৰ, কংগ্ৰেছ আৰু বিজেপিৰ আদৰ্শক সদায় বিৰোধ কৰি আছো, বৰ্তমানো আছো, ভৱিষ্যতো কৰিম। আৰু যিমান পৰা যায় এই ৰাজনৈতিকভাৱে, আমাৰ গণতান্ত্ৰিকভাৱে এই বিজেপি ক্ষমতাচ্যুত কৰি কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ গঠন কৰা আমাৰ লক্ষ্য, কিন্তু তাত ব্যক্তিগত কথা কোনো আক্ৰোশৰ কথা নাই। ঘাটোৱাৰ ডাঙৰীয়া, আপুনি কৈছে যে আপুনি ৰাজীৱ ভৱনৰ সভাত আপুনি নাছিলেই, আপুনি লিলিৰ হোটেলৰ সভাখনতহে উপস্থিত আছিল, আপুনি দুদিনৰ সভাত উপস্থিত নাছিল বুলিয়ে কৈছে। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি ৰাজীৱ ভৱনৰ সভাত আপুনি কি কৈছে তেওঁ গোটেইখিনি তেওঁৰ হাতত খবৰ আছে, আৰু তেওঁক জানে মানে কি কি পৰামৰ্শ দিয়া হৈছিল। তেওঁ এইটো কথা কৈছে যে আপোনাৰ লগতো আপুনি যেনেকৈ কৈছে তেখেতেও কৈছে যে এটা দীঘলীয়া সম্পৰ্ক আছিল, ব্যক্তিগতভাৱে তেওঁ দুখ পাইছে যে আপুনি সেই পৰামৰ্শখিনি আগবঢ়োৱালে। আৰু আপুনি এতিয়া কৈ আছে তেনেকুৱা নিকৃষ্ট ৰাজনীতি মই কেতিয়াও কৰা নাই আৰু আগন্তুক দিনতো নকৰোঁ। কথা হ'ল কোনখিনি কথানো আপুনি কোৱা বুলি কোৱা হৈছে, সেই নিকৃষ্ট কথাখিনি কি আপুনি নিকৃষ্ট ৰাজনীতি কৰিছে? নহয়, তেখেতৰ যিটো বক্তব্য, এই বক্তব্য মই জনা নাছিলো। তেখেতে চেক কৰি ল'ব পাৰে। 16 তাৰিখৰ ফ্লাইটত মই গৈছো গুৱাহাটীলৈ, 16 তাৰিখৰ ফ্লাইটত মই গুৱাহাটীত গৈছো, 16 তাৰিখৰ ফ্লাইটত মই গুৱাহাটীলৈ গৈছো, আৰু 17 তাৰিখৰ মিটিং মই এটেণ্ড কৰিছো, 18 তাৰিখে মই ঘূৰি আহিছো। 1 নম্বৰ কথা, তেখেতৰ চেনেলত নিউজ লাইভত নিউজটো ওলাইছিলে, মই শুনা নাই। এজন ৰিটায়াৰ্ড মেডিকেল কলেজৰ প্ৰফেচাৰে মোক ফোন কৰি ক'লে যে ছাৰ কি কথা ক'লে আপুনি যে এনেকা কথা ওলাইছে। মইতো তেতিয়ালৈকে নাজানো। তেতিয়া তেওঁলোকৰ ডিব্ৰুগড়ৰ নিউজ লাইভৰ ব্যুৰো চিফক মই ফোন কৰি ক'লো যে তোমালোকৰ টিভিত কি ওলাইছে, সেই টিভি মই নাচাওঁ জেনেৰেলি, কি ওলাইছে তুমি মোক দিয়া। সুৰুজ দত্তক ফোন কৰি ক'লো, তেওঁ মোক হোৱাটছএপত দিলে। তাৰ পিছতহে মই চাইছো, মইতো এইটো চোৱাই নাছিলো, মই চাইছো, তাৰ পিছতহে মই চাইছো। তেখেতে যে কৈছে যে এনেকুৱা ঘাটোৱাৰে এনেকুৱা ব্যক্তিগত, মই কৈছো যে মই চেলেঞ্জ দি কৈছো, মই মাননীয় মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাব বিচাৰিছো যে মই এজন কংগ্ৰেছী মানুহ, নন কংগ্ৰেছী মানুহে কৈ দিয়ক যে পৱন ঘাটোৱাৰে সেইদিনা মিটিঙত হেমন্ত বিশ্ব শৰ্মাৰ নাম লৈছে বা এনেকুৱা কিবা কথা কৈছে। কোনো এজন মানুহে কৈ দিয়ক। মোৰ এইটো স্বভাৱ নহয়, মই কেতিয়াও কোৱা নাই, আৰু মই ব্যক্তিগতভাৱে অত্যন্ত ব্যতীত। আৰু কি কাৰণে ইমান 25 বছৰৰ চিনাকিৰ পিছতো মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁৰ গুপ্তচৰৰ কথাটো বিশ্বাস কৰিলে। মই তেখেতৰ এডিটৰক ফোন কৰি ক'লো, জাৰিৰ হুছেইনক, যে আপোনালোকে এনেকুৱা নিউজ দিয়াৰ আগতে ক্ৰছ চেক কৰি ল'ব লাগিছিলে। মই কৈছো নে নাই আপোনালোকে ক্ৰছ চেক কৰি ল'ব লাগিছিলে। আৰু আপোনালোকে মোৰ এই ৰাজনৈতিক
পৰিক্ৰমাত কেতিয়াবা এনেকুৱা ঘটনা এটা দেখিছেনে আপুনি কি কি কোৱা বুলি কোৱা হৈছে ক'বাততো হ'ব লাগিব আপোনাৰ বিৰুদ্ধে অভিযোগ কি কি আপুনি কোনখিনি কথা কৈছে যিটো কাৰণে মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে দুখ পাইছে আপুনি কৈছে নাই কোৱা কিন্তু আপোনাৰ বিৰুদ্ধে যিটো অভিযোগ আহিছে কি কোনটো অভিযোগ মানে তেওঁ কৈছে মই কৈছোৱে যে ব্যক্তিগত আক্ৰমণ কৰিছে তেওঁৰ পৰিবাৰক আক্ৰমণ কৰিছে তেওঁৰ ল'ৰা ছোৱালীৰ কথা এইবোৰ ইমান নিকৃষ্ট কথা মই চিন্তাই নকৰোঁ এইটো কোৱাটো দূৰৰে কথা আৰু মই কৈছোঁ দ্বিতীয় এজন অসমৰ ৰাজনৈতিকে কৈ দিয়ক যে পৱন ঘাটোৱাৰে এনেকুৱা ৰাজনীতি কৰে মই অপোন চেলেঞ্জ দি কৈছোঁ যিকোনো ৰাজনৈতিক দলৰ সি কমিউনিষ্ট ছচিয়েলিষ্ট বিজেপি যিকোনো দলৰ যিকোনো তেখেতৰ দলৰ মানুহ যিসকলৰ লগত মই প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ তেখেতসকলৰ পৰা সোধক যে এনেকুৱা কথা পৱন ঘাটোৱাৰে কেতিয়াবা কৈছেনে হয় মই আকৌ আপোনাৰ কাষলৈ যাম আপুনি অকণমান লাইনত থাকক আমাৰ মাজত হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আহি পাইছেহি যিহেতু মই আপোনাকো স্বাগতম জনাই লৈছোঁ হেমাংগ ঠাকুৰীয়া আৰু বেদব্ৰত বৰা অকণমান পলমকৈ আহি পাইছে যিহেতু আমি যিখিনি কথা পাতিছোঁ পৱন সিং ঘাটোৱাৰৰ পৰা আৰম্ভ কৰিছোঁ মুখ্যমন্ত্ৰীৰ এটা বিশেষ বক্তব্যক লৈ আমি এই কথাখিনি পাতিছোঁ যিহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু মুখ্যমন্ত্ৰীৰ মাজত বাকযুদ্ধ হৈছে এক প্ৰকাৰ আৰু কালি সংবাদমেলত কিছু কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল তাৰপিছত আজিৰ দিনত পৱন সিং ঘাটোৱাৰে স্থিতি স্পষ্ট কৰিছে বা ভূপেন বৰাই কিছু বক্তব্য ৰাখিছে আপুনি নিশ্চয় গম পায় যে ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা বুলি কোৱা হৈছে কংগ্ৰেছৰ যি 3 দিন বৈঠক হৈছিল সেই 3 দিনত আৰু এটোও কৈছে মুখ্যমন্ত্ৰীয়ে যে উন্নয়নক ইস্যু কৰি পেলাই কংগ্ৰেছে কেতিয়াও বিজেপিক প্ৰতিহত কৰিব নোৱাৰিব যাৰ কাৰণে এতিয়া ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে আৰু তাৰ উদ্যোগ লৈছিল পৱন সিং ঘাটোৱাৰে এতিয়া পৱন সিং ঘাটোৱাৰে ডাঙৰীয়ে কৈছে যে তেওঁ তেনেকুৱা কোনো কথাই কোৱা নাছিল মই হেমংগ ঠাকুৰীয়া ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকে এতিয়া কংগ্ৰেছৰ প্ৰত্যেকখন সভাতেই গুপ্তচৰ নিয়োগ কৰিছে নেকি বা প্ৰতিটো খবৰ ৰাখিছে নেকি কংগ্ৰেছক আপোনালোকে জোখতকৈ বেছি গুৰুত্ব দি দিছে নেকি কালি আপোনালোকে যদি ভূপেন বৰা ডাঙৰীয়াৰ ষ্টেটমেণ্ট চাই বা এতিয়াও ষ্টেটমেণ্টটো পাব তেওঁ কৈছে কি যে এইবাৰ তেওঁলোকে যিকোনো উপায় মানে বিভিন্ন পন্থা তেওঁলোকে অৱলম্বন কৰিব সেইটো মানে তেওঁ ইভেন এইটো তেওঁৰ ভাষ্যৰ পৰা ওলাইছে ইলিগেল পন্থাও তেওঁ অৱলম্বন কৰে এনেকুৱা ধৰণৰ বহুত কথা তেওঁৰ ভাষ্যত ওলাইছে এতিয়া কথাটো আমি এইটোৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ নেতৃত্বত যি 3 বছৰ কাৰ্যকাল হ'ল এতিয়া আমি এইটোৱে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি 3 বছৰ যি কাৰ্যকাল হয় 3 বছৰ কাৰ্যকালৰ ডেভেলপমেণ্টত কংগ্ৰেছে সঁচাকৈয়ে নোৱাৰে আৰু যাৰ ফলত নেকি ভূপেন বৰা ডাঙৰীয়াৰ মুখেৰে ওলাই গৈছে যে তেওঁলোকে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিব আৰু সময়ে এইটো মিছা কথা নহয় আপোনালোকেও জানে টিভিত ওলাই থাকে সংবাদ মাধ্যমত যে কংগ্ৰেছৰ বিভিন্নজন নেতা বা বিভিন্নজন তেওঁলোকৰ বৰ্তমানৰ MLA ইভেন যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ডেভেলপমেণ্টৰ ওপৰত নোৱাৰি তেওঁৰ পৰিয়ালৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰে এইটো মানে এইটো নতুন কথা নহয় বহু আগৰ পৰা চ' এইটোৱে আমি আহ্বান জনাম মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইটোৱে আহ্বান জনাইছে যে আচলতে ডেভেলপমেণ্টৰ লগত যিকোনো দল আজি ৰাইজে ডেভেলপমেণ্টৰ ওপৰত চাই পেলাই ৰাইজক এজাত পাৰ্টিক ভোট দিয়ে আৰু আমি সেইটোৱে কৈছোঁ বাৰম্বাৰ যে আপোনালোকে ডেভেলপমেণ্টৰ ওপৰত আপোনালোকে ৰাজনীতি কৰক এজন মুখ্যমন্ত্ৰীৰ পৰিয়ালক বাৰে বাৰে টানি আনি আপোনালোকে লাভ নাই বাৰে বাৰে টানি আনি তাৰপিছতে বিভিন্ন নিৰ্বাচন হৈছে নহয় আপোনাৰ কথাটো এনেকুৱা ধৰণৰ যে তেওঁলোকে বাৰে বাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰিয়ালক টানি আনে তাৰপিছতো কিন্তু বহুকেইটা নিৰ্বাচন হৈ গৈছে তৎসত্ত্বেও কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতে ৰাইজ থিয় দিছে এইবাৰ আমি আজি লোকসভা নিৰ্বাচন আছে আমি 11টা সিট পাইছোঁ 2019 চনত 9টা সিট আছিল এইবাৰ 11টা সিট আমি মিত্ৰজোঁটে পাইছোঁ চ' এই ক্ষেত্ৰত আমাৰ এইটোৱে আহ্বান থাকিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইটো আহ্বান জনাইছে যে এনেকুৱা ধৰণৰ ৰাজনীতি নকৰি আপোনালোকে ডেভেলপমেণ্টৰ ওপৰত ৰাজনীতি কৰক আৰু অসমৰ ৰাইজৰ পৰা ইতিমধ্যে কংগ্ৰেছ দলটো বহুখিনি তেওঁলোকে আঁতৰি গৈছে ন এইবাৰ 2024 চনত তেওঁলোকে পূৰ্বত যি 3খন 19ৰ নিৰ্বাচনত যি 3খন সিট আছিল এইবাৰ 3খন সিটেই পাইছে তাত কোনো নতুনত্ব নাই কিন্তু সেইটোকে তেওঁলোকে এবাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যি যোৰহাট সিটটো জিকিছে সেই সিটটোক লৈ তেওঁলোকে বহুত হৈচৈ কৰি আছে কিয়নো গৌৰৱ গগৈ ডাঙৰীয়াটো এইবাৰ নতুনকৈ সাংসদ হোৱা নাই তেওঁ 2019 চনতো জিকিছিলে 2019 চনত তেওঁ কলিয়াবৰৰ পৰা জিকিছিলে এইবাৰ তেওঁ যোৰহাটৰ পৰা জিকিছে সেইটো নতুনত্ব কথা নহয় চ' এইটো তেওঁ জিকাটোৰ ওপৰত ইমান তেওঁলোকে হৈচৈ কৰি আছে আৰু যাৰ ফলত তেওঁলোকে এতিয়াৰ পৰা সপোন দেখা আৰম্ভ কৰিছে যে 2026 চনত তেওঁলোকে
এইবাৰ চৰকাৰ গঠন কৰিব তেনেকৈ নানান ধৰণৰ মন্তব্য তেওঁলোকে প্ৰকাশ কৰা আৰম্ভ কৰিছে আৰু যি বৈঠক তেওঁলোকৰ হৈ গ'ল তাত সঁচাকৈয়ে ভূপেন বৰা ডাঙৰীয়া আহি পেলাই যি সংবাদ মাধ্যমৰ ওপৰত যি মন্তব্য প্ৰকাশ কৰিলে যে এইবাৰ তেওঁ ইপাৰ সিপাৰ মানে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিব আৰু তাত সেইকাৰণে সন্দেহ কৰাৰ প্ৰকাশ নাই যে এনেকুৱা ধৰণৰ কথাবিলাক তাত ডিছকাশ্যন হৈছে এই কথাটো সহজে অনুমান কৰিব পাৰি ঠিক আছে মই ঋতুপন শৰ্মা ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ দুগৰাকী কংগ্ৰেছ দুগৰাকী বিজেপিৰ নেতা যিহেতু আজিৰ অভিমতৰ অতিথি হেমন্ত ঠাকুৰে কৈছে যে মুখ্যমন্ত্ৰীয়ে এনেই কোৱা নাই কথাটো প্ৰবন সিং ঘাটৰে কৈছে তেনেকুৱা কথা তেখেতে কোৱাই নাই ব্যক্তিগত আক্ৰমণ তেওঁৰ ৰাজনৈতিক জীৱনতেই নাই সেই অধ্যায়টো কাইলি পৰহি এইবোৰ মিটিঙত কোৱাটো বাদেই দিয়ক বুলি কৈছে আৰু ভূপেন বৰাৰ কথা কিন্তু আপুনি শুনিছেই তাৰমানে সঁচাকৈ বিজেপি জোখতকৈ বেছি ক'ৰবাত আতংকিত হৈছে নেকি ঋতুমণি শইকীয়া ডাঙৰীয়া কথাটো এনেকুৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা প্ৰায় 2 দশকতকৈ অধিক কাল অসমৰ ৰাজনীতিৰ লগত তেওঁ এটা প্ৰাসংগিক চৰিত্ৰ হিচাপে জড়িত হৈ আছে তেওঁ কংগ্ৰেছত থাকোঁতেও অসমত যিমানবিলাক ভাল কাম হৈছিল বুলি ধৰি লৈছোঁ মই যিখিনি হৈছিল কংগ্ৰেছৰ আমোলত তাৰ বেছিভাগ কৃতিত্ব কিন্তু তেওঁৰেই আছিল সেইটো কিন্তু অসমবাসীয়ে স্বীকাৰ কৰে আৰু বিজেপিলৈ অহাৰ পিছত তেওঁ 16 চনত সোণোৱাল ডাঙৰীয়াৰ মন্ত্ৰীসভাত মন্ত্ৰী হৈ পেলাই যি ধৰণে এটা দক্ষতাৰ পৰিচয় দিছিল আৰু তাৰে পুনৰাবৃত্তি আৰু তাতকৈ বেছি কামবিলাকক ত্বৰান্বিত কৰি মুখ্যমন্ত্ৰীত্ব কালত যোৱা 3 বছৰত যি কৰিছে মই কোৱা নাই যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে অসমৰ সকলো সমস্যা সমাধান হ'ল অসমখন সকলো ফালৰ পৰা জয় জয়ময় হ'ল সেইটো মই কোৱা নাই কিন্তু তুলনামূলকভাৱে বিশ্লেষণ কৰিলে দেখা যায় যে কংগ্ৰেছৰ শাসনকাল 3টা কাৰ্যকাল তৰুণ গগৈ ডাঙৰীয়া আৰু বিজেপিৰ শাসনকালত আৰু শেহতীয়া 3 বছৰৰ শাসনকালত কিন্তু এটা আকাশ পাতাল পাৰ্থক্য কিন্তু ৰাইজে দেখা পাইছে আৰু তাৰ প্ৰতিফলন ক'ত ঘটিছে ৰাইজে যোৱা 14 চনৰ পিছত হৈ যোৱা অসমৰ প্ৰত্যেকটো নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক পূৰ্বতকৈ বেছি সমৰ্থন দি পেলাই চৰকাৰত বা আমাক আসন বৃদ্ধিত সহায় কৰিছে এটা কথা মন কৰিব ঋতুমণি শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন ৰাজ্যৰ নিৰ্বাচিত প্ৰতিনিধি তেখেতে যেতিয়া বক্তব্য এটা দিব নিশ্চিত সেই বক্তব্যৰ দায়িত্ব সেই বক্তব্যৰ গ্ৰহণযোগ্যতা সেই বক্তব্যৰ শুদ্ধতা নকৰাকৈ নিশ্চিতভাৱে তেওঁ নিদিব ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা তেওঁৰ যিটো তেওঁ ইনফৰ্মেশ্যন পাইছে য'ত যেনেকেই নাপাওক মই নাজানো সেইটো এটা ব্যক্তিগত বিষয় তেওঁ যিহেতু বক্তব্য ৰাখিছে মোৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ নেতা হিচাপে মই তাত কেতিয়াও এইটো ক'বলৈ নাযাওঁ যে তেওঁ বক্তব্যটো ভুল আছে সেইটো এটা বিচাৰ্য বিষয় সেইটো এটা সুকীয়া কথা আৰু সন্মানীয় পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াও তেখেতে এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ মই যথেষ্ট সন্মান কৰোঁ তেখেতক আৰু তেখেতেও তেখেতৰ বক্তব্যখিনি ৰাখিছে কিন্তু ৰাজনীতিত হয় কি আমিও কেতিয়াবা বহু সময়ত ৰাজনীতিৰ মানে অনানুষ্ঠানিক কাৰ্যক্ৰমবিলাকত কেতিয়াবা কথোপকথনত আমাৰ বহু কথা মনৰ পৰা ওলায় কিন্তু এটা কথা মন কৰিব 14 চনৰ পিছত আৰু বিশেষকৈ 16 চনৰ পিছত আমাৰ চৰকাৰ হোৱাৰ পিছত আৰু এই কথাটো আৰু বেছিকৈ আগবাঢ়িল এই যোৱা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি ধৰণে বিৰোধী মানে কংগ্ৰেছৰ নেতৃত্বত বাকীসকল ৰাইজৰ দল হওক জাতীয় পৰিষদ হওক অন্যান্য দল সংগঠনবিলাকে যি ধৰণেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ব্যক্তিগত আক্ৰমণ আৰু বিশেষকৈ তেখেতৰ পৰিয়ালক যি ধৰণে আক্ৰমণ কৰিলে য'ত তেওঁলোকে অনুচিতভাৱে তেওঁলোকৰ পৰিয়ালৰ আন সদস্যসকলকো সাঙুৰি লোৱা দেখা গ'ল মানে কথা মই ক'ব বিচৰা কথা আপোনালোকৰ হাতত থকা খবৰ অনুসৰি তাৰমানে কংগ্ৰেছে কি সিদ্ধান্ত লৈছিল নহয় চাওক এতিয়া কংগ্ৰেছৰ সিদ্ধান্ত নিশ্চিতভাৱে ইমান বছৰীয়া দীৰ্ঘকালৰ বাবে কংগ্ৰেছৰ লগত সম্পৰ্ক থকাৰ পিছত কংগ্ৰেছৰ ভিতৰত ঘটা প্ৰতিটো ঘটনাৰ বা পৰিঘটনাৰ যে ইনফৰ্মেশ্যন যে মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত থাকে সেইটো বহুবাৰ প্ৰমাণ হৈছে এনেকুৱা নহয় যে সেইটো এনেকুৱা নহয় তেওঁ বহুবাৰ প্ৰমাণো কৰিছে আৰু যোৱাকালিলৈকে কংগ্ৰেছত থকা মানুহ এজন পিছদিনাখন গৈ পেলাই আমাৰ দলত যোগদান কৰি আমাৰ গামোচা পিন্ধেগে গতিকে সেইটো এটা বেলেগ কথা এইটো আপুনি পোনচাতে নাকচ কৰি দিব নোৱাৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত কংগ্ৰেছৰ ভিতৰৰ ইনফৰ্মেশ্যন নাই থাকে আছে আৰু থাকিবই কাৰণ সেই ধৰণৰ এটা পৰিৱেশ বা সেই গতিকে সেইটো আৰু সেইটোত সেইকাৰণে মই ক'বলৈ বিচৰা কথাটো হ'ল যে যিহেতু যোৱা 3 বছৰত আমি দেখা পাইছোঁ যি ধৰণে কেৱল ব্যক্তিগত আক্ৰমণ আৰু এইটো এইকাৰণে হৈছে আজি ভূপেন বৰা ডাঙৰীয়াই উচিতভাৱে স্বীকাৰ কৰি লৈছে যে বিজেপিৰ লগত উন্নয়নৰ লগত ফেৰ মাৰি পেলাই বিজেপিক পৰাভূত কৰিব নোৱাৰে কাৰণ নিৰৱচ্ছিন্নভাৱে 2014 পিছত মই কেন্দ্ৰত চৰকাৰৰ পিছত কৈছোঁ আৰু 16ত অসমত হৈ যোৱা চৰকাৰখনৰ পিছত সেইটো ভূপেন বৰাই কয় নাই আপোনালোকৰ মুখ্যমন্ত্ৰী নহয় এতিয়া আজি যিটো ভূপেন বৰা ডাঙৰীয়াই ক'লে যে মানে যিটো ব্যক্তিগত আক্ৰমণৰ কথা কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচিতভাৱে কৈছে যে উন্নয়নৰ স্বাৰ্থত নোৱাৰে কাৰণ অসমবাসীয়ে বাৰে বাৰে আমাৰ উন্নয়ন হোৱা নাই বিজেপিয়ে বেয়া কাম কৰিছে বিজেপিয়ে কাহ আনিছে বিজেপি ইটো কৰা নাই বিজেপি সিটো কৰা নাই এইবোৰ লৈতো ৰাইজৰ কাষ চাপিছিল বিজেপি অসমখন ধ্বংস কৰিলে এইবোৰ বিষয় লৈ ৰাইজৰ ওচৰত কাষ চপাৰ পিছতো ৰাইজে যিহেতু কংগ্ৰেছৰ কথা নুশুনে কাৰণ এইবিলাক কথা ৰাজনৈতিকভাৱে তেওঁলোকে কয় হয় কিন্তু সেইবিলাকৰ বাস্তৱ মানে প্ৰতিচ্ছবিখন সম্পূৰ্ণ বেলেগ বিজেপিয়ে সম্পূৰ্ণ অসমৰ জাতি মাতি ভেটি ৰক্ষা কৰিম বুলি যি কথা দি আমি চৰকাৰলৈ আহিছিলোঁ আৰু কেৱল কথাতে গোটেই কথাখিনি সীমাবদ্ধ নাৰাখি ভাষণত সীমাবদ্ধ নাৰাখি আমি এনে বাস্তৱসন্মত বহু পদক্ষেপ হাতত লৈছোঁ যিবিলাক পদক্ষেপে আজি মই এটা জাষ্ট উদাহৰণ দিছোঁ দীঘলীয়া ক'বলৈ মই সুবিধা নাপাম আজি
ডিলিমিটেশ্যনৰ দ্বাৰা আমি যে সদায় আমাৰ সাংগঠনিক ৰক্ষা কবচৰ কথা কওঁ ডেফিনেটলি শৰ্মা ডাঙৰীয়া আমি সেইখিনিলৈ নাযাওঁ মই আপোনাক এইটোহে কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে আপুনি শুনিছেই স্পষ্টকৈ কৈছে যে কংগ্ৰেছে এইটো পৰ্যায়ত ৰাজনীতি কৰিব নালাগে তাতকৈ মোক ক'লেই হ'ল মই আসন এৰি দিম মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কথা কৈছে তাৰমানে কংগ্ৰেছে কি এনেকুৱা কথা কৈছে যিটো কাৰণে তেওঁ মুখ্যমন্ত্ৰীৰ আসন এৰি দিম বুলি ক'বলগীয়া হৈছে মোৰ কথাটো তাত আমাৰ মুখ্যমন্ত্ৰী মহোদয় এগৰাকী যথেষ্ট চেঞ্চিটিভ মানুহ মই দেখিছোঁ তেওঁ বহু ক্ষেত্ৰত কঠোৰ যদিও বহু ক্ষেত্ৰত তেওঁ চেঞ্চিটিভ তেওঁ এটা মানৱীয় এটা দৰদী এটা আছে যেতিয়া এটা সীমাতকৈ সীমা চৰাই যেতিয়া এগৰাকী ব্যক্তিক যেতিয়া আক্ৰমণ কৰা যায় পৰিয়ালক যদি সাঙুৰি অনা যায় তেতিয়া তেওঁৰ সেই মনৰ যিটো বেদনাটো সেইটো প্ৰকাশ কৰিছে আপোনালোকে ৰাজনীতি এইটো পৰ্যায়লৈকে কৰিব নালাগে যদি প্ৰয়োজনীয় মই চকীখন অৰ্থ নহয় যিটো দলে হৈ যোৱা নিৰ্বাচনৰ ৯২টা বিধানসভা সমষ্টিত আমি য'ত একক মানে প্ৰথম স্থানত আছোঁ য'ত ৭৫টাতকৈ বেছি সমষ্টিত ২০,০০০তকৈ বেছি ভোটত আগবাঢ়ি আছোঁ নিশ্চিতভাৱে ২০২৬ চনত আমি প্ৰায় ১০০ ওচৰৰ পাজৰে আসন পালেও আমাৰ আচৰিত হ'বলৈকো নাই সেইটো এটা তেওঁ নিজৰ মনৰ কথাটো তেওঁ যে আঘাত পাইছে সেইটো যে হ'ব নালাগে অনুচিত সেই কথাটো বুজাব এনেকুৱা কি আঘাত দিলে যিটো কাৰণে মুখ্যমন্ত্ৰীয়ে চকী এৰি দিবলৈ সাজু বুলি ক'বলগীয়া হ'ল আৰু ভূপেন বৰাই কৈছে যে ৩দিনীয়া মিটিঙৰ পিছতেই মুখ্যমন্ত্ৰীৰ এই অৱস্থা আগন্তুক দিনত আৰু দেখিব নহয় কি হ'ব তাৰমানে কথাটো কি আৰু পৱন সিং ঘাটৰাই টিকেটৰ পৰ্যন্ত কৈছে যে চাওক কেতিয়া তেওঁ আহিছে তেওঁ ৰাজীৱ ভৱনৰ মিটিঙত নাই বুলি কৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে ৰাজীৱ ভৱনত তেওঁ এনেকুৱা পৰামৰ্শ আগবঢ়াইছে কোনোবা এটা পক্ষটো মিছা কথা কৈছে এইটোতো খাটাং নিতুমণি শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ মোৰ দুখ লাগিছে যে মুখ্যমন্ত্ৰীয়ে মিছা কথা এই পৰ্যায়লৈকে লৈ গৈছে তেওঁ সংবাদ মাধ্যমটোও ব্যৱহাৰ হৈছে তেওঁৰ পত্নীৰ মালিকানাধীন যিটো সংবাদ মাধ্যম নিউজ লাইভ তাতে মিছা কথাবিলাক ওলাইছে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই এনেকুৱা ধৰণৰ একো কথা কোৱাই নাই কাৰণ সভাখনত মই নিজে উপস্থিত আছিলোঁ এজন দায়িত্বশীল কৰ্মী হিচাপে তাতে দেখিছিলোঁ যে ৬টা গ্ৰুপত আমাৰ সভা অনুষ্ঠিত হৈছিলে ষ্ট্ৰেটেজি বৈঠক অনুষ্ঠিত হৈছিলে ববিতা শৰ্মা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া সকলোকে গ্ৰুপ লিডাৰ কৰি ষ্ট্ৰেটেজি দিয়া হৈছিলে কেনেকৈ নিৰ্বাচনত জয় হ'ব পাৰি মানুহৰ মাজলৈ কেনেকৈ যাব পাৰি ট্ৰেইনিং কেম্প কেনেকৈ কৰিব পাৰি এই ধৰণৰ ষ্ট্ৰেটেজি আৰু সৰ্বশেষত সিদ্ধান্তসমূহ একত্ৰিত কৰা হৈছে আৰু সেই সিদ্ধান্তসমূহৰ সন্দৰ্ভত পৰৱৰ্তী সময়ত পুনৰ আলোচনা হ'ব কিন্তু পৱন সিং ঘাটোৱাৰ নামটো ক'ৰ পৰা আহিলে সেই বিষয়টো অত্যন্ত আচৰিত আৰু মই যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য দেখিছোঁ বা নিউজ লাইভত যেতিয়া এই বাতৰি প্ৰকাশ হৈছে তেতিয়া মই আচৰিত দিছোঁ যে সংবাদ মাধ্যম এই অৱস্থালৈ গৈছে যে নোহোৱা নোপোজা এটা কথা এনেধৰণে তেওঁলোকে সম্প্ৰচাৰ কৰিছে এজন জ্যেষ্ঠ নেতা কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাক এনেধৰণে অপমানিত কৰিছে তেখেতে নোকোৱা কিছুমান কথা তেওঁ কোৱা বুলি কৈছে এইটো ডিফৰ্মেটৰী কেছ হৈ আচলতে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই গোচৰ ৰুজু কৰিব লাগে আচলতে তেওঁ নোকোৱা কথা এটা কেনেধৰণৰ কৈ তেওঁক মানসিকভাৱে নিৰ্যাতন চলোৱা হৈছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ভয় খাইছে কি কৈছে নাজানো কিন্তু মুখ্যমন্ত্ৰীয়েতো কৈছে যে তেওঁকতো দুখ দিছে বুলি কৈছে এই ব্যক্তিগত পৰ্যায়ত মোক আক্ৰমণ কৰাৰ কথা বা পৰামৰ্শ পৱন সিং ঘাটোৱাই দিব নালাগিছিল বুলি কৈছে মই আপোনাক দায়িত্ব সহকাৰে কৈছোঁ মই যিটো ক'ম ইয়াত দায়িত্ব সহকাৰে ক'ম এটা কথাও মিছা কথা নকওঁ মই কৈছোঁ যে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই তেনেকুৱা ধৰণৰ কথা কোৱাৰ কোনো সুযোগ তাত পোৱাই নাই বেদবতাৰ পৰা এনেকুৱা নেকি যে তেখেতে ৰাজীৱ ভৱন বুলি কৈছে কিন্তু হৈছে লিলিত যদি পৱন সিং ঘাটোৱাই তেনেকুৱা কিবা কথা কৈছিলে ৰাজীৱ ভৱনতো তেওঁ নাছিলেই লিলিত যিখন ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ পলিটিকেল এফেয়াৰ্ছ কমিটিৰ সভা হৈছিলে তাত পৱন সিং ঘাটোৱাৰ আছিলে ৰিচোৰ্চ পাৰ্চন মই সেইটোকে ক'লোঁ যে মুখ্যমন্ত্ৰীয়ে সেইটো ভুল হ'ব পাৰে মই আপোনাক এইটোৱে কৈছোঁ যে লিলিৰ কথাই কৈ আছোঁ মই কাৰণ ৰাজীৱ ভৱনৰ কথা হয় নাই তাত কৰ্মী সভা হৈছিলে আৰু লিলিত যিখন বৈঠক হৈছিলে তাতো পৱন সিং ঘাটোৱাৰে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বক্তব্য ৰখা নাই মই গোটেই সভাখনত মই নিজে উপস্থিত আছোঁ আৰু শেষত যিখন সংবাদমেল অনুষ্ঠিত হৈছে ভূপেন কুমাৰ বৰাই তাতো মই উপস্থিত আছিলোঁ আৰু ভূপেন কাষতে আছে হয় গতিকে তাত তেনেধৰণৰ কথা হোৱা নাই এইটো এটা সম্পূৰ্ণৰূপে মিছা কথা মুখ্যমন্ত্ৰী মহোদয়ে ভয় খাইছে কাৰণ এইটোতো হয়েই যে ২০২৬ক লক্ষ্য কৰি পেলাই কংগ্ৰেছে যি ষ্ট্ৰেটেজি বনাইছে সেই ষ্ট্ৰেটেজিত নিজে মুখ্যমন্ত্ৰীৰ অবৈধ সম্পত্তি তেওঁৰ পত্নীৰ অবৈধ সম্পত্তিৰ বিষয়ে নিশ্চয় আলোচনা হ'বই আজি আপুনি মুখ্যমন্ত্ৰী এতিয়া চাওক মুখ্যমন্ত্ৰীৰ যদি পত্নীয়ে ব্যৱসায় কৰাটো আমি একেবাৰে বেয়া নাপাওঁ তেওঁ ব্যৱসায় কৰক তেওঁ নীতা আম্বানীৰ তেওঁ উত্থান হওক আমি ক'বলগীয়া একো নাই কিন্তু অসম কি পৰ্যায়ত আছে আজি নীতি আয়োগে কি ৰিপৰ্ট দিছে নীতি আয়োগে অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অসম সৰ্বনিম্ন সকলো ৰাজ্যৰ ক্ষেত্ৰত অসমৰ স্বাস্থ্য কেন্দ্ৰত ৬৫ নম্বৰত অসম আছে এইবিলাক তথ্য ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লুকুওৱা হৈছে আজিৰ তাৰিখত অহা ২৩ তাৰিখে আকৌ ১,০০০ কোটি টকাৰ ঋণ ল'ব ১,৫০,০০০ কোটি টকাৰ ঋণ ল'ব লগা হৈছে চৰকাৰে আৰু এই ঋণৰ বিনিময়ত প্ৰতি বছৰত ৬,০০০ পৰা ৭,০০০ কোটি টকাকৈ সুদ দিব লগা হৈছে যদি এনেকুৱা ধৰণৰ অৱস্থা নহ'লহেঁতেন
তেতিয়াহ'লে কৰক, ক'বলগীয়া একো নাই। কিন্তু ব্যৱসায় কাৰ স্বাৰ্থত কৰিছে? অসমৰ মানুহক ঋণৰ বোজাত ডুবাই মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পৰিয়ালে ব্যৱসায় কৰিছে। আমি সেই কথাতেহে কৈছোঁ। আমি অবৈধ ব্যৱসায়ৰ কথা কৈছোঁ। বৈধ ব্যৱসায় কৰক। সেই কথা উদঙাবৰ কাৰণে কংগ্ৰেছেতো আজি কালি বৈঠকত সিদ্ধান্ত নহয়। আমি কংগ্ৰেছৰ আগৰ বৈঠকতে সিদ্ধান্ত হৈছে, বিৰোধী ঐক্য মঞ্চৰ এখন অভিযোগনামা উলিয়াইছে। তাত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে আৰু তেওঁৰ পত্নীৰ 65টা অনিয়মৰ অভিযোগ আমি উত্থাপন কৰিছোঁ। সেই অভিযোগৰ উত্তৰ কিন্তু বিজেপি এতিয়ালৈকে দিব নোৱাৰিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়ালৈকে দিব নোৱাৰিলে। সেইটো ৰাজহুৱা হৈ গৈছে, আপোনালোকেও জানে। আমি কলাক্ষেত্ৰত সেই উন্মোচন কৰিছিলোঁ। গতিকে পৱন সিং ঘাটৰক লৈ পেলাই আপোনালোকৰ সভাপতিয়েও কৈছে যে আগন্তুক দিনত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ দুৰ্নীতিৰ ৰাজনৈতিকভাৱে ইছ্যু কৰিম বুলি ভূপেন বৰাইতো সংবাদমেলতো কৈছে, আগতে কৈছে, এইটো কালি কোৱা নাই। হয়, আগতে কৈছে আৰু সেইটো চলিব। আৰু পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াক লৈ যিটো নিকৃষ্ট ৰাজনীতি কৰা হৈছে সেইটো গৰিহণা দিছোঁ। গতিকে এইটো মুখ্যমন্ত্ৰী উঠাই ল'ব লাগে বিষয়টো। ঠিক আছে। কথাটো এনেকুৱা ধৰণৰ। হয়, মই ঠাকুৰে মই আপোনাৰ কাষলৈ আহিম, কিন্তু মই অকণমান বিৰতি লৈ লওঁ। অদীপ কুমাৰ ফুকন ডাঙৰীয়া যিহেতু আছে, মই অদীপ কুমাৰ ফুকন ডাঙৰীয়াৰ কাষলৈ আহি লৈছোঁ। তাৰপিছত মই হেমন্ত ঠাকুৰৰ কাষলৈ আকৌ যাম। যে আগন্তুক দিনৰ ৰাজনীতি কি পৰ্যায়লৈ যাব পাৰে তাৰ উমান যেন লাহে লাহে আমি পাবলৈ ধৰিছোঁ, তেনেকুৱা এটা হৈছে। আপুনি এজন বিশ্লেষক হিচাপে গোটেই কথাখিনি চাইছে। কোনোবা এটা পক্ষই অলপ মিছা কথা কৈছে বা বিভ্ৰান্ত কৰিছে জনসাধাৰণক, এইটো খাটাং। কোনে কৰিছে সেইটো আমি নাজানো। মিছা যে কোনোবা আশ্ৰয় লৈছে এইটো ঠিক। আপুনি কি ধৰণে চাইছে গোটেই ঘটনাটো? প্ৰথম কথা হ'ল এই যিখিনি আলোচনা হ'ল বা যিখিনি ইতিমধ্যে আগতে আলোচনা হৈছিলে, এই গোটেইখিনি যদি ভালকৈ অবজাৰ্ভ কৰা যায়, ইয়াত কিন্তু বহুতকেইটা দিশ আছে। বহুকেইটা ৰাজনৈতিক, আভ্যন্তৰীণ ৰাজনৈতিক বহু বিষয় কিন্তু ইয়াত আছে। প্ৰথম কথা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যেতিয়া সামাজিক ক্ষেত্ৰখনত অবজাৰ্ভ কৰিবলগীয়া ব্যক্তি হিচাপে যেতিয়াৰ পৰা থিয় হৈছে, তেতিয়াৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মাক অবজাৰ্ভ কৰি আছোঁ। আৰু এইটো কথা ঠিক যে প্ৰতিৰক্ষা হওক, গৃহ হওক, ৰাজনীতি হওক আৰু সাংবাদিক, এই চাৰিটা প্ৰতিষ্ঠানে সদায় বিভিন্ন ক্ষেত্ৰত বিভিন্ন তথ্য সংগ্ৰহ কৰিবৰ কাৰণে বিভিন্ন প্ৰক্ৰিয়াতে কৰে। তেওঁলোকৰ স্বাৰ্থতে কৰে, নিজকে সুৰক্ষিত কৰাৰ স্বাৰ্থতে তেওঁলোকে কৰে। এইটো এটা নতুন বিষয় নহয়। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত এই আৰু বেলেগ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো বিষয়, প্ৰতিটো সংগঠনৰ আভ্যন্তৰীণ বিষয়, ৰাজনৈতিক সংগঠনৰ প্ৰতিটো কথা কিন্তু তেওঁ আয়ত্তত থাকে। আনকি প্ৰতিটো সংবাদ জগতৰ বিভিন্ন হাউচেও প্ৰতিটো কথা হিমন্ত বিশ্ব শৰ্মাক জনাবলৈ বাধ্য হয় বিভিন্ন কাৰণত। গতিকে এই কথাটো এটা নতুন বিষয় নহয়। গতিকে এইটো এটা আলোচনাৰ বিষয় নহয়, এইটো হিমন্ত বিশ্ব শৰ্মাই কৰে। কিন্তু মূল বিষয়টো, অন্য বিষয়টো হ'ল এটা পলিটিকেল চিক্ৰেচি বুলি যিটো কোৱা যায়, এথিক্স কিছুমান থাকে, সাংবাদিকতাৰ এথিক্স থাকে। অসমৰ আজি দীঘলীয়া সময় প্ৰায় 50 বছৰ আমি অবজাৰ্ভ কৰি আছোঁ, বিভিন্ন ৰাজনৈতিক নেতা আমি ওচৰৰ পৰা পাইছোঁ। কিন্তু এই পলিটিকেল যিটো এথিক্স, সেইটো ক্ষেত্ৰত সকলোৱে ৰাখে। আমি হিতেশ্বৰ শইকীয়াৰ ক্ষেত্ৰত দেখিছোঁ, হিতেশ্বৰ শইকীয়া ৰাতি 1 বজাৰ আগতে পেপাৰবিলাক, দৈনিক পেপাৰবিলাক লৈ যায়, 1:30 বজাত গোটেইখিনি পঢ়ি IAS অফিচাৰবিলাকক ৰাতিয়ে দিয়ে যে কাইলৈ এনেকুৱা এটা ঘটনা ঘটিব, কাইলৈ এইটো হ'ব, সকলো ধৰণৰ কৰে। কিন্তু সেই কথাটো মুকলিকৈ নকৰে কেতিয়াও, বা তেখেতে বিভিন্ন তথ্য পায় কিন্তু মুকলিকৈ নকয়। এই গোটেই মই ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভিতৰৰ কথা জানিবই, কাৰণ দীঘলীয়া সময় তেখেত আছে। কিন্তু এই গোটেই বিষয়টো মই আশা কৰিম ভৱিষ্যতলৈ, কাৰণ তেখেত অসমৰ ৰাজনীতিত আমি বিচাৰোঁ এই কথাখিনি যে কৈ দিয়া যায়, স্বীকৃতি লাগিব যে নিজকে প্ৰত্যাহ্বান জনাবৰ কাৰণে বা প্ৰতিৰক্ষাৰ কাৰণে কথাবিলাক জানিব লাগিব। কিন্তু যদি কৈ দিয়া যায় ৰাইজক বা মুকলিকৈ যে এইটো কৈছে, তেতিয়াহ'লে কিন্তু এটা যিটো ৰাজনৈতিক বাতাবৰণটো কিন্তু ক্ষতি কৰে, প্ৰথম কথা। দ্বিতীয় কথা, পৱন সিং ঘাটোৱা অসমৰ মানে স্বাধীনতাৰ পৰা যিকেইজন ৰাজনীতিকে মূল্যবোধৰ ৰাজনীতিক সন্মুখত ৰাখি ৰাজনীতি কৰি আছে, তাৰে অন্যতম ব্যক্তি হ'ল অন্য এজন ব্যক্তি পৱন সিং ঘাটোৱাৰ। আৰু এই পৱন সিং ঘাটোৱাৰে কোনো ব্যক্তিগত বা এনেকুৱা ধৰণৰ বিষয় কেতিয়াবা ক'ব বুলি মই কিন্তু কেতিয়াও বিশ্বাস নকৰোঁ। কাৰণ তেখেতক মই ওচৰৰ পৰা জানো। কাৰণ তেখেতে যেতিয়া 83 ইলেকশ্যন খেলা নাছিলে, অসম গণ পৰিষদৰ 85 চনত তেখেতক মানে প্ৰাৰ্থিত্ব দিব বিচাৰিছিল। বাৰু 83 যিহেতু তেখেতে ইলেকশ্যন খেলা নাই, গতিকে তেওঁ মানে আন্দোলনৰ পক্ষত আছে বুলি। কিন্তু আমাৰ প্ৰাৰ্থী হওক, তথাপিও 85 চনত কিন্তু পৱন সিং ঘাটোৱাৰে নাহিলে, তেওঁ যে কংগ্ৰেছত থাকিল। এইটো এটা বেলেগ বিষয়। এনেকুৱা বিভিন্ন ট্ৰেড ইউনিয়ন মুভমেণ্টত তেখেতে যিমানখিনি কাম কৰিছে আৰু সততাৰে ৰাজনীতি কৰা ব্যক্তি কিন্তু পৱন সিং ঘাটোৱাৰ। গতিকে মই কেতিয়াও নাভাবোঁ পৱন সিং ঘাটোৱাৰে এই কথাখিনি কৈছে, ৰাজনীতিটো তাত আছে বুলি মই ভাবোঁ। পৱন সিং ঘাটোৱাৰ মই যিমানটো জানো, পৱন সিং ঘাটোৱাৰ সকলোলৈকে ভাল,
প্ৰতিজন ব্যক্তিৰ লগতে ভাল কোনো ৰাজনৈতিক ব্যক্তি বুলি নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতো পৱন সিং ঘাটোৱাৰৰ অতি সৌহাৰ্দ্যমূলক এটা পৰিৱেশ আছে আৰু সেইকাৰণে বহু সময়ত পৱন সিং ঘাটোৱাৰক বহুতে ভাবে যে পৱন সিং ঘাটোৱাৰ ৰাজনীতিত আহিব বিজেপিত আহিব এইবাৰ আলোচনা হৈছিল যে পৱন সিং ঘাটোৱাৰ বিজেপিত আহিব তেখেতক ক'ৰবাত ভাবে যে ৰাজ্যপাল কৰিব বিজেপিয়ে বিভিন্ন আলোচনা হৈ থাকে সংবাদ জগতত থকাসকলে জানে তেখেতক ৰাজ্যপাল কৰিব তেখেতক বিভিন্ন ক্ষেত্ৰত ৰাজ্যসভালৈ নি বিভিন্ন কথা আলোচনা হৈ থাকে এতিয়া প্ৰশ্নটো হ'ল তাত ৰাজনীতি থাকিব পাৰে নেকি আজি পৱন সিং ঘাটোৱাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত এটা সকলোৰ লগতে ভালদৰে হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভাল আৰু হিমন্ত বিশ্ব শৰ্মা আৰু পৱন সিং ঘাটোৱাৰ মাজত এটা সৌহাৰ্দ্যমূলক ভাৱ আছে আৰু সেই কথাটো সেই কোনোবা শক্তিয়ে জানে সেইটো কথা স্বীকাৰো কৰিছে ঘাটোৱাৰ ডাঙৰীয়াই কৈছে আৰু ফালে মুখ্যমন্ত্ৰীয়েও কৈছে যে মোৰ লগত ইমান দীঘলীয়া ব্যক্তিগত সম্পৰ্ক দুখ পাইছো সেইটোহে কৈছে তেওঁ মাজত এনেধৰণৰ কোনোবা চক্ৰ কোনোবা ব্যক্তি কোনোবা শক্তি আছে নেকি যি শক্তিয়ে পৱন সিং ঘাটোৱাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এটা সংঘাত সৃষ্টি কৰিবলৈ ব্যক্তিগত সংঘাত সৃষ্টি কৰিবলৈ বা বাহ্যিকভাৱে এই কথাখিনি প্ৰকাশ কৰি পেলাই এই এটা ঘটনা ঘটিবলৈ চেষ্টা কৰিছে নেকি সেই ব্যক্তি বা সেই শক্তিটো ভাবিছে যে পৱন সিং ঘাটোৱাৰ বিজেপিত আহিব হিমন্ত বিশ্ব শৰ্মাৰ ক্ল'জ গতিকে বাধা দিব লাগে বাধা দিবৰ কাৰণে এই ধৰণৰ কথাটো হিমন্ত বিশ্ব শৰ্মাৰ মুখত দি দিব লাগে আৰু এই ক্ষেত্ৰতে হিমন্ত বিশ্ব শৰ্মাই ক্ৰছ চেক কৰা বা এই কথাটো ৰাজহুৱাভাৱে কোৱাৰ আগতে অন্ততঃ পৱন সিং ঘাটোৱাৰে কোৱা কথা গতিকে আমিও যেনেকৈ 2বাৰ ভাবোঁ 10 বাৰ ভাবোঁ হিমন্ত বিশ্ব শৰ্মা বহুত ওপৰৰ ৰাজনীতিবিদ গতিকে তেখেতে অন্তত 10 বাৰ ভাবিব লাগিছিল গতিকে মই যে এই গোটেই কথাবিলাকে কিন্তু এটা সাৱধান হোৱাৰ এটা ৰাজনৈতিক নেতাসকলক ৰাজনৈতিক ব্যক্তিসকলক সাৱধান হোৱাৰ এটা পৰিৱেশ সৃষ্টি কৰিলে যে যিবিলাক ঘটনা প্ৰবাহে যাতে সমাজখনক ক্ষতি কৰে যিবিলাক ঘটনা প্ৰবাহে যাতে ৰাজনৈতিক দলবিলাক ক্ষতি কৰে তেনেধৰণৰ কোনো বিষয় যাতে কেতিয়াও উত্থাপন নকৰে আপুনি সুন্দৰ বিশ্লেষণ কৰিছে মই এতিয়া আপোনাৰ আৰু এটা কথা মই আপোনাৰ কথাখিনি যোগ দিব বিচাৰোঁ আপুনি সেইটো দিশ কেনেকৈ চায় এই যে কংগ্ৰেছৰ যিটো ভিতৰৰ খবৰ মুখ্যমন্ত্ৰীয়ে যে এতিয়াও পাই আছে মানুহ গৈ মোটামুটি শেষেই হৈছে এতিয়াও কিন্তু তাৰমানে মুখ্যমন্ত্ৰী যে মানুহ ইমান সিক্ৰেসি মেইনটেইন কৰা সভাৰ ভিতৰতো যে কোনোবা আছে মানে কি সিদ্ধান্ত হৈছে তেওঁ জায়গাটো ভুলকে কৈছে বেলেগ কথা আৰু কৰবাত হয়তো ভুল খবৰ পাইছে সেইটো ঠিক বেদব্ৰত বৰাই কৈছে ভূপেন বৰাই কৈছে যে তেওঁলোকৰ গুপ্তচৰ ফেইলাৰ হৈছে এই ক্ষেত্ৰত ভুল ইনফৰমেশ্যন পাইছে বুলি কৈছে কিন্তু হলেও যে বিজেপিয়েতো কংগ্ৰেছৰ খবৰ পাই থাকে কংগ্ৰেছেতো বিজেপিৰ তেনেকুৱা খবৰ এনেকৈ আগতীয়াকৈ কৈ দিব পৰা পৰিৱেশটো আমি দেখা নাই ভূপেন বৰাইতো বা কোনোবা এজনে নকয় এতিয়ালৈকে ক'ব পৰা হোৱা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মাই কয় আগতেতো বহুত কথা কৈছে যিবিলাক সঁচা হৈছে সংবাদ মাধ্যমত কোৱা কথা সঁচা হৈছে আৰু এইটো বাৰু এতিয়া জেগা হয়তো সলনি হৈছে বা পৱন সিং ঘাটোৱাৰে নোকোৱা কথা এটা তেওঁ মুখেদি এতিয়া ওলাইছে এইটো ক'ৰবাত চাগে আপুনি কোৱাটো হ'ব পাৰে কিন্তু এই যে ৰাজনৈতিক দল এটাৰ ইমান গোপনীয় কথা এটাও যে নিজৰ মাজত তাৰমানে কেনেকুৱা বিভীষণ আছে সেইটোতো মন কৰিবলগীয়া দিশ প্ৰথমতে সেইজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বেলেগ ৰাজনীতিক নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই পৰ্যায়ৰ ৰাজনীতি তেওঁ সকলো কথা আয়ত্তত থাকে সকলো কথা জনাই মই আগতে কৈছোঁ আৰু কংগ্ৰেছৰ ভিতৰত আজি কংগ্ৰেছ যদি শাসনত থাকিলেহেঁতেন কংগ্ৰেছেও বিজেপিৰ বিৰোধীত থাকিলে সকলো কথা জানিলেহেঁতেন কাৰণ শাসনত থকা সকলৰ সেইটো এটা সুবিধা থাকে কাৰণ আজি যদি হিমন্ত বিশ্ব শৰ্মাই যদি কংগ্ৰেছৰ কোনোবা এজন পুৰণা বন্ধুক তেওঁ কয় যে কি হয় আজি কেনেকুৱা হ'ল তেওঁ বিভিন্ন কাৰণত ক'বলৈ বাধ্য সেই কওঁতে এটা ৰাজনীতি হৈ যায় সেই কওঁতে ৰাজনীতিত হয়তো আজি পৱন সিং ঘাটোৱাৰক এটা মানে এই ধৰণৰ এটা পৰিৱেশলৈ লৈ যাবলৈ হয়তো কোনো শক্তিয়ে চেষ্টা কৰিলে গতিকে আৰু এইটোও ঠিক যে কংগ্ৰেছৰ ভিতৰত একেবাৰে নথকা নহয় থাকিব কাৰণ শাসনত থকা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ আছে মুখ্যমন্ত্ৰীয়ে যদি কিবা এটা কয় বা মুখ্যমন্ত্ৰীক যদি কিবা এটা কথা ক'ব পাৰোঁ মই হয়তো ভাল পাম গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ থাকিব এইটো এটা স্বাভাৱিক কথা কংগ্ৰেছে যিমানেই ইয়াত ধৰণৰ এটা চাফা নকৰক কিয় তেওঁলোকৰ ভিতৰত কোনোবা থাকিবই তেওঁলোকে বিজেপিৰ ভিতৰতো থাকিব বিজেপিকো যদি কোনোবা যে বিজেপি ভৱনৰ বা বিজেপি তেওঁলোকে যদি কাৰোবাক ফোন কৰি কোৱা যায় আলোচনা কৰা যায় বা ৰাস্তাটো কোৱা যায় বা ইয়াতে আলোচনাটো যে আমি অনানুষ্ঠানিকভাৱে আলোচনা কৰোঁ যে আজিকালি কি বিজেপিত কি হ'ল এটা মানৱীয় দৃষ্টিভংগী বা বন্ধুত্বসুলভভাৱে কথা ক'ব পাৰে এনেকুৱা ধৰণৰ বিষয়বিলাক থাকিব পাৰে এইটো নতুন বিষয় নহয় কিন্তু মূল বিষয়টো হ'ল কোনো পলিটিকেল চিক্ৰেচি পাব্লিক কৰাটো উচিত নহয় বা পলিটিকেল চিক্ৰেচি সদায় এটা তেওঁলোকৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰক কিন্তু এটা যদি বাহিৰ প্ৰকাশ কৰি দিয়া যায় গতিকে কিন্তু ৰাজনৈতিক বাতাবৰণ কিন্তু ক্ষতি কৰে মই হেমঙ্কৰ ঠাকুৰীয়া ডাঙৰীয়া আপুনি ক'ব বিচাৰি আছিলে মই দুখিত আছিলোঁ দিব পৰা নাছিলোঁ কৈ লওক তাৰপিছতে মই পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ কাষলৈ পোনে যাম না কথাটো এনেকুৱা ধৰণৰ আমাৰ বেদব্ৰত বৰা ডাঙৰীয়াই কৈছিলে আমাৰ ৰাজ্যখনৰ কথা সেইটো মই মানে উত্তৰটো দিয়া নহ'ল তেওঁ হয়তো নাজানে যে ৰিপৰ্ট কি আছে কিয়নো কংগ্ৰেছেতো এইটো নকয় যে 10খন ৰাজ্যৰ ভিতৰত সোমালে ইতিমধ্যে অসম কংগ্ৰেছৰ সময়ত যি আমাৰ স্বাধীনতাৰ সময়ত আমাৰ অসমখন শ্ৰেষ্ঠ এখন ৰাজ্য আছিলে তাৰ দীঘলীয়া পৰিক্ৰমা কংগ্ৰেছে শাসন কৰিছিল আৰু সেইকাৰণে আমাৰ একেবাৰে অৱনমিত হৈছিল কিন্তু এতিয়া
আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 3 বছৰৰ সম্পূৰ্ণ হোৱা নাই কিন্তু আমি 10 নম্বৰত আহি গ'লো এইটো আপুনি এজে হ'ল ৰাজ্যিক সামগ্ৰিক উন্নয়ন যেটো উন্নয়নৰ ক্ষেত্ৰত আপুনি সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আপুনি চাই ল'ব আপুনি যেহেতু আপুনি যেহেতু মই জাৰ্নেলিষ্ট আছিলো আপুনি বুজাই দিয়ক আপুনি যেহেতু জানিব আপুনি না 10 নম্বৰ কিহত সোমাইছে 10 নম্বৰ সামগ্ৰিকভাৱে উন্নয়ন ক্ষেত্ৰত 10 নম্বৰত সোমালে ইতিমধ্যে না এইটো আপুনি হাইলে নহব এইটো ৰাইজে জানে আপুনি চাব আপুনি সাংবাদিক না আপুনি সাংবাদিক যেহেতু এতিয়া সাংবাদিক হৈ থকা নাই আপুনি এতিয়া সাংবাদিক হৈ দিয়া এতিয়া কংগ্ৰেছৰ মুখপাত্ৰ এজন আপুনি কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে চাইছো আপুনি বেষ্ট চেছ নহয় এতিয়া সাংবাদিক নহয় আৰু আপুনি কংগ্ৰেছৰ এজন আপুনি কংগ্ৰেছৰ যদি আপুনি সাংবাদিক হিচাপে যেতিয়া ক'ব আপুনি নীতি আয়োগৰ নহয় আপুনি সাংবাদিক হিচাপে যেতিয়া এতিয়া আপুনি সাংবাদিক হিচাপে আজি অহা নাই আপুনি কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে স্বাস্থ্যৰ ক্ষেত্ৰত আছে আপোনাৰ আপুনি এজে হ'ল সামগ্ৰিক উন্নয়ন 10 নম্বৰ ক'ত সোমাইছে বুজাই দিয়ক আপুনি মোক কেনেকৈ 10 নম্বৰ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি যিটো তথ্য তেওঁক দিছে সেইটো আপুনি ইগনোৰ কৰক মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে তথ্যটো দিলে কি কেনেকে আপুনি মুখ্যমন্ত্ৰী তথ্যৰ ওপৰত বেছ কৰি কৈ আছে আপুনি পঢ়া নাই মানে মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে দিছে এজন মুখ্যমন্ত্ৰী দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে যদি কৈছে দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে যদি কৈছে জলস্তমৰ ভিতৰত সোমাইছো সেইটো আপুনি চাব বাকি আপোনাৰ কামখিনি মই কিয় কৰিম ঠিক নাম্বাৰ 2 কথা হ'ল যে কংগ্ৰেছৰ যে ইতিমধ্যে তেওঁলোকে এতিয়া ফ্ৰাষ্ট্ৰেশ্যনত যে ভুগিছে এই কথাটো স্পষ্ট আৰু ফ্ৰাষ্ট্ৰেশ্যন যেতিয়া হয় তেওঁলোকৰ ষ্ট্ৰেটেজিবিলাক ভুল হয় এতিয়া কোনো ব্যক্তি অসমৰ জনাশুনা কোনো ব্যক্তিয়ে কেতিয়াও কোনো ৰাজনৈতিক বিদবিলাকৰ যিবিলাক ফেমিলি থাকে তেওঁলোকক আক্ৰমণ কৰাটো কেতিয়াও নিবিচাৰে আৰু ইতিমধ্যে তেওঁলোকে যে 2024 চনৰ যি নিৰ্বাচন আছিল তাতো ফেমিলি কোনে এটেক কৰিছে হেমাংগত ডাঙৰীয়া সোনিয়া গান্ধীৰ বাসগৃহ জ্বলাই দিব লাগে ৰাহুল গান্ধীৰ ডিএনএ টেষ্ট কৰিব লাগে এইবিলাক তেওঁলোক ফেমিলি এটেক কোনে কৰিছে গৌৰৱ গগৈ সন্দৰ্ভত আটাইতকৈ নিকৃষ্ট কথা কোনে কৈছে ভূপেন বৰাৰ ভাতৃ ভূপেন বৰাৰ ভাই বোৱাৰীক ট্ৰেন্সফাৰ কৰি লৈ যোৱা হৈছে তাৰ পৰা ৰিণিকী ভূঞা ৰাজনীতিবিদ নহয় আপুনি ব্যক্তিগত পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান বেয়াকে কন্যা ৰাজনীতিবিদ নহয় আপুনি ৰাহুল গান্ধীক যি ধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুত্ৰ কন্যা ৰাজনীতিবিদ নহয় আপুনি সোনিয়া গান্ধী ৰিণিকী ভূঞা ডাঙৰীয়াৰ ৰাজনীতিবিদ নহয় কিন্তু তেওঁলোক ৰাজনীতিবিদ এইটো ব্যক্তিগত আক্ৰমণ নহয় ৰাজনীতিবিদ তো ৰাজনীতিবিদ যেতিয়া হয় নহয় সেইটো ব্যক্তিগত নহয় 10 নং সোনিয়া গান্ধী ডাঙৰীয়াৰ ৰাজনীতিবিদ হয় এজনে ৰাজনীতিবিদ হয় মই কৈছো যে যোনে ৰাজনীতিবিদক আলোচনা কৰিব পাৰে না ৰাজনীতিবিদক না তেওঁলোকৰ আজি যিবিলাক আলোচনা কৰিব পাৰে যিবিলাক আলোচনা হৈছে আজি সোনিয়া গান্ধীৰ যিবিলাক আলোচনা হৈছে বা ৰাহুল গান্ধী যিবিলাক হৈছে তেওঁলোকে একজন ৰাজনীতিবিদ আৰু সেইকাৰণে তাত আলোচনাবিলাক হয় কিন্তু যি ব্যক্তিয়ে নেকি ৰাজনীতিত নাই ৰিণিকী ভূঞা ডাঙৰীয়াৰ ৰাজনীতিত নাই আজি সন্তানকেইটা পঢ়া শুনা কৰি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকক আমি টানি অনাৰ দৰকাৰ নাই আজি মুঠৰ ওপৰত এইটোৱে ক'ব খুজিছে যে কংগ্ৰেছে মুঠৰ ওপৰত তেওঁলোকে ফ্ৰাষ্ট্ৰেশ্যনৰ কাৰণে আজি ভুলৰ ওপৰত ভুল কৰি আছে যিবিলাক বিগত যিবিলাক নিৰ্বাচন চলি আছে আজি কংগ্ৰেছৰ সামগ্ৰিকভাৱে যদি দেশৰ ক্ষেত্ৰত চাওঁ তেওঁলোকে এশয়ে চুব পৰা নাই কিহৰ ভাল ৰিজাল্ট বুলি কৈ আছে তেওঁলোকে ঠিক আছে যি নেকি তেওঁলোকে 3টা ডিজিটতে তেওঁলোকে অহা নাই তেওঁলোকে সপোন দেখে যে 2029 চনত বোলে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব আৰম্ভ কৰি দিলে আমি আচৰিত তেওঁলোকৰ গোটেইবিলাক দল লগ লাগি পেলাই 232তে সীমাবদ্ধ আমি ভাৰতীয় জনতা পাৰ্টি এককভাৱে 242খন সিট পাইছো তাত এই এটা দল এককভাৱে 242 খন তেওঁলোকে গোটেই ইন্ডি এলায়েন্স লগ লাগি পেলাই 232খন পোৱা নাই 245 সকলোৰে এটা টাৰ্গেট থাকে মেট্ৰিকত কোনোবাই যদি 99% পাম বুলি ভাবে 90% পাব পাৰে আৰু কোনোবাই যদি মেট্ৰিকত ঠিক আছে আমি বিষয়টোৰ পৰা 90% পাব পাৰে কোনোবাই 100% পাম বুলি ভাবিলে 80% পাব পাৰে সেইটো ভাল ৰিজাল্টে হয় আলটিমেটলি চৰকাৰ গঠন কৰিলো মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে আজি দেশৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিছত তৃতীয়বাৰৰ কাৰণে তেওঁ আজি দেশৰ প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ কাৰণে ব্যৱস্থা আৰু 29 চনত আপোনালোকে ইমান আশা কৰি লাভ নাই নাই ঠাকুৰীয়া ডাঙৰীয়া আৰু ব্ৰজপ্ৰতাপ বৰা ডাঙৰীয়া মই অকণমান আপোনালোকক ৰখাম অনুগ্ৰহ কৰি আপোনালোক দুজন ৰ'ব মই পৱন সিং ঘাটোৱাৰী ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ আমাৰ সময় যিহেতু শেষ হৈ আহিছে আপোনালোক দুজনে বাকযুদ্ধ কৰি থাকিলে মোৰ সময়টো গুচি যাব ঘাটোৱাৰী ডাঙৰীয়া আমি শেষ অংশলৈ আহিছোঁ আৰু অদীপ কুমাৰ ফুকন ডাঙৰীয়া আপোনাৰ সন্দৰ্ভত কৈছে যে আপোনাক দীঘলীয়া ৰাজনৈতিক যিটো ইতিহাসত তেখেতে লগ পাইছে আপুনি তেনেকুৱা কথা ক'ব নোৱাৰে বুলিও আপুনি যেনেকৈ কৈছে এখেতেও তেনেকুৱা কৈছে কথা হ'ল যে মুখ্যমন্ত্ৰীক হয়তো কোনোবাই মিছগাইড কৰিব পাৰে বা তেওঁ গুপ্তচৰে ভুল তথ্য দিব পাৰে তেনেকুৱা এটা ঘটনা ঘটিব পাৰে মই ধৰি লৈছোঁ যে আপুনি ৰাজীৱ ভৱন নোযোৱা কথাটো সঁচা আৰু বেদব্ৰত বৰাইও কৈছে কিন্তু আপুনি হয়তো লিলিত কিবা কিবি চাগে কথা ক'ব পাৰে আপুনি কৈছে যে লিলিতো আপুনি তেনেকুৱা কথা কোৱা নাই মুখ্যমন্ত্ৰীক তেনেহ'লে কোনে তেনেকুৱা ভুল তথ্য দিব পাৰে
কি হ'ব পাৰে আপুনি নিজে এজন দীঘলীয়া সময়ৰ ৰাজনীতিক হিচাপে আপুনি কি বুলি ভাবে যে মুখ্যমন্ত্ৰীয়ে কিয় আপোনাক তেনেহ'লে টাৰ্গেট কৰি ল'লে চক মই এটা কথা কওঁ যে যিসকল চ'ৰ্চ থাকে সেই চ'ৰ্চবোৰ চ'ৰ্চ মনিৰ কাৰণে কাম কৰে মই যিমান দূৰ জানো হয় শুনি আছো কওক হয় মই মানে চ'ৰ্চ যিবোৰ থাকে সেই চ'ৰ্চবোৰে চ'ৰ্চ মনি পায় এটা চ'ৰ্চ মনিৰ লোভত সেই কথাখিনি কৈছে নে নাই সেইটো মই নাজানো এটা কথা মই আপোনাক খাটাংকে কৈ দিম আমাৰ অদীপ ফুকন ডাঙৰীয়াই ক'লে 85ত মোক কৈছিলে এজিপিয়ে যে যিকোনো সিটত আপুনি কণ্টেষ্ট কৰক আপোনাক ভাল দায়িত্ব দিম মই ক'লো মই কংগ্ৰেছত আছো মই নাযাওঁ আৰু মোৰ ঘৰলৈ বসন্ত ডেকা এতিয়া জীয়াই আছে প্ৰফেচাৰ বসন্ত ডেকা আৰু বৃন্দাবন গোস্বামী মোৰ ঘৰলৈ গৈছিলে আৰু এতিয়াও আৰু তাৰ পিছত তেওঁলোকে মোৰ বিৰুদ্ধে গৈ প্ৰচাৰ কৰিলে কিন্তু আজি তাৰিখলৈকে বসন্ত ডেকাৰ লগত মোৰ সম্বন্ধ ভাল মই সেই কথাটোৱে কৈছো আৰু মই কাকো ভয় কৰিবলগীয়া নাই নহয় মই ৰুমৰ ভিতৰত যিটো কম বাহিৰতো সেই কথাটো কম পৱন ঘাটোৱাৰে কাকো ভয় নকৰে যিটো ৰুমৰ ভিতৰত কম ৰুমৰ বাহিৰতো কম আৰু মই যিটো কম সত্য কথা কম মইতো আৰু এনেকুৱা কথা মই কোৱা নাই যে ৰুমৰ ভিতৰত ক'লো কাবাৰ ভয়ত বাহিৰত আহি কম যে মই নাই কোৱা যিটো মই নাই কোৱা সেইটো নাই কোৱা যিটো কৈছো সেইটো মই কৈছো সেইকাৰণে মই কৈছো যে মই ব্যক্তিগতভাৱে মই কৈছো নহয় প্ৰথম দিনা যেতিয়া কংগ্ৰেছৰ তেওঁ আছুৰ পৰা ৰিজাইন কৰি যেতিয়া হিতেশ্বৰ শইকীয়াৰ ঘৰলৈ আহিছিলে তেতিয়া মই হিতেশ্বৰ শইকীয়াৰ প্ৰিয় পাত্ৰ মই কেন্দ্ৰীয় মন্ত্ৰী মই তেতিয়াৰ পৰাই তেওঁক চিনি পাওঁ সেইকাৰণে মই সেইবোৰ কথা ব্যক্তিগত কথা ময়ো বহুত জানো ব্যক্তিগত কথাবোৰ মই ক'ব বিচৰা নাই ব্যক্তিগত কথাবোৰ সদায় ব্যক্তিগত ৰাজনীতিৰ কথাটো ৰাজনীতি সেইকাৰণে নোকোৱা কথাটো কাবাৰ মুখত দি দিলে সেই কথাটোহে মই বেয়া পাইছো সেই কথাটো আৰু মই কৈছো যে মোৰ নিচিনা ব্যক্তিক টেলিফোন কৰিও ক্ৰছ চেক কৰি ল'ব পাৰিলেহেঁতেন তেওঁ টিভিত বেয়া পাইছো বুলি কোৱাতকৈ মোক ডাইৰেক্টলি ক'ব পাৰিলেহেঁতেন বেয়া পাইছো সেইকাৰণে মই জাৰিৰ হুছেইনক ফোন কৰি ক'লো যে তোমালোকে যে এনেকা প্ৰচাৰ কৰিলা তাৰ আগতে ক্ৰছ চেক কৰি ল'ব লাগিছিলে মই কৈছো নে নাই আৰু সেইটো কাৰণে মই কথাটো কৈছো যে যিটো ষ্ট্ৰেটেজি হ'ব দল হিচাপে কংগ্ৰেছ দলে আমি নিশ্চয় বিজেপি দলক গণতান্ত্ৰিকভাৱে পৰাজিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিম কিন্তু তাত মই ব্যক্তিগতভাৱে ভাবো যে এটা নীতি আদৰ্শৰ মাজত থাকি আমি আগবাঢ়িব লাগে আৰু পলিটিক্স টু পলিটিক্স ৰাজনীতিত হ'ব লাগে একেবাৰে থাৰ্ড ক্লাছ নীতি হ'ব নালাগে ৰাজনীতিটো সেই ৰাজনীতিৰ মৰ্যাদা ৰাখি ৰাজনীতি কৰাটো মই ব্যক্তিগতভাৱে বিচাৰো সেইকাৰণে এইবোৰ কথা আপুনি ক'লে কাৰণে মই নহ'লে মই আলোচনাটো নাহিলোহেঁতেন তথাপিও মই কথাটো কৈ দিলো কাৰণ ময়ো ব্যক্তিগতভাৱে যথেষ্ট বেয়া পাইছো কাৰণ 25 বছৰে হেমন্ত বিশ্ব শৰ্মাই যদি মোৰ চৰিত্ৰটো চিনি নাপালে তেতিয়াহ'লে মই ক'বলগীয়া একো নাই সেইটো মোৰে দুখ বুলি মই ধৰিছো আৰু তেখেতে তেওঁৰ চ'ৰ্চৰ কথাটো বিশ্বাস কৰি একেবাৰে গোটেই অসমৰ ৰাইজক যিটো কথা জনালে সেইটো তেখেতৰ নিজৰ ব্যক্তিগত স্বাধীনতা আছে আৰু মই সেইটোৱে ভাবো যে হয় মই মই যিমানখিনি তেওঁ মোক বুজি পাইছিলে বুলি ভাবিছিলো হয়তো বুজি পোৱা নাছিলে আৰু সেইকাৰণে ক'লে আৰু তেওঁ যদি সেইটো কৈ তেওঁ কিবা এটা পলিটিকেল পইণ্ট স্ক'ৰ কৰিব বিচাৰিছে বা অন্য কিবা কৰিব বিচাৰিছে সেইটো তেওঁৰ কথা কিন্তু এইবোৰ কথাই মানে মই কৈছো যে এনেকুৱা কথাবোৰ নাহে আৰু মই ভাবো যে এইটো আমাৰ অদীপ ফুকন ডাঙৰীয়াই কোৱা যে চবৰে এইটো স্পাই চিষ্টেমটো থাকে ইটো দিশৰ থাকে ৰাজনৈতিক দলৰ থাকে কিন্তু কোনখিনি কথা ক'ব লাগে কোনখিনি ক'ব নালাগে স্পাই এতিয়া আমাৰ তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে এইটো অদীপ ফুকন ভালকে জানে মই জানো হেৰা আমাৰ ইণ্টেলিজেণ্টে কৈছে মই ইমান চিট পাম কিন্তু তেওঁলোকে কোৱা কথাটো মই বিশ্বাস কৰা নাই কাৰণ মোৰো নিজৰ এটা এছেছমেণ্ট আছে তো সেইকাৰণে ৰজাই ভাল পোৱা কথাবোৰ বহুত মানুহে বহুত ধৰণৰ কথা ক'ব কিন্তু ৰজাই সেই কথাটো চিন্তা কৰিব লাগিব এই সৰু ল'ৰাটোৱে ৰজাক মনত পেলাই দিব নালাগে
মন্ত্ৰী সভাসদে কোৱা কথাবোৰ বিশ্বাস কৰি থাকিলে এই সৰু ল'ৰাজনে কোৱা কথাটোৱে যে সঁচা কথা সেই কথাটো ৰজাই কেতিয়াবা বিবেচনা কৰিব লাগে তাতকৈ আৰু মই বেছি ক'ব বিচৰা নাই নিশ্চয় মই ঘাটুৱাৰী ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনাক এইটো কথাও কওঁ যে আমিও এনেকুৱা কথা পাতিব নিবিচাৰোঁ কিন্তু এইকাৰণেই আপোনাক আজি অতিথি কৰিছিলোঁ যে আমিও দীঘলীয়া সময় দেখিছোঁ আপুনি সেই ডোনাৰ মন্ত্ৰী হোৱাৰ পৰা দীঘলীয়া সময় ডিব্ৰুগড় সমষ্টিক আপুনি 5 বাৰ নে 6 বাৰ আপুনি যেহেতু প্ৰতিনিধিত্ব কৰা এজন ব্যক্তি আছিল গতিকে APCCৰ আপুনি সভাপতি আছিল আপুনি কোনোদিন বেয়া কথা কোৱা দেখা নাই ব্যক্তিগত আক্ৰমণ কৰা আমি কেতিয়াও দেখা নাছিলোঁ মই কৈছোঁ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে আপুনি নিৰ্বাচন খেলি জিকিছে কেতিয়াবা সৰ্বানন্দ সোণোৱাল জিকিছে কামাখ্যা তাছাৰ এগেইনষ্টত আপুনি নিৰ্বাচন খেলিছে আমি দেখিছোঁ আপুনি কৈছে যোগেন হাজৰিকাৰ পৰা আৰম্ভ কৰি ইমান ডাঙৰ ডাঙৰ ৰাজনীতিকৰ বিৰুদ্ধে নিৰ্বাচন খেলিছে কোনো দিন আপুনি কোৱা নাই বুলি কৈছে আৰু সেইকাৰণে আমি আচৰিত যে যিখিনি মানুহে এতিয়াও ৰাজনৈতিক পৰিৱেশটো দূষিত নকৰাকৈ নিজৰ নীতি আদৰ্শক ধৰি ৰাখি ক'ৰবাত অলপ হ'লেও এই অভাব্য মানে বেয়া কথা বতৰা নকোৱাকৈ যিখিনি ৰাজনীতি কৰি আছে তাৰ ভিতৰত আপুনি অন্যতম সেইকাৰণে আপুনি যদি কৈছে বুলি আমি যেতিয়া মুখ্যমন্ত্ৰীয়ে কৈ দিলে আমিও হতবাক হৈছিলোঁ আৰু সেইকাৰণে আপোনাক অতিথি কৰিলোঁ আপুনি বেয়া নাপাব মই ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া তেখেতে কৈছে যে ৰাজনীতি হওক থাৰ্ড ক্লাছ ৰাজনীতি হ'ব নালাগে অসমৰ ৰাজনীতিত এজন জ্যেষ্ঠ ৰাজনীতিকে এই কথাটো কিমান ক্ষোভ আৰু উষ্মায়ে কৈছে কংগ্ৰেছেই হওক বিজেপিয়ে হওক যিয়ে নহওক লাগিলে কেতিয়াও সেই গতিলৈ যাব নালাগে কাৰণ উঠি অহা প্ৰজন্মই কি শিকিব উঠি অহা প্ৰজন্মক আমি কি দেখুৱাম অকল মিছা কথাই ব্যক্তিগত আক্ৰমণ কৰি মানুহৰ হাতত যেতিয়া যুক্তি নাথাকে মানুহে তেতিয়া ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰে সেইটো হ'ব নালাগে কংগ্ৰেছে যদি তেনেকুৱা কৰিব বিচাৰিছে সেইটো বেয়া কথা বিজেপিয়ে যদি সেইটো কৰিছে সেইটো বেয়া কথা ঠিক আছে মই জ্যেষ্ঠ ৰাজনীতিবিদ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াৰ সসন্মানেৰে জনাওঁ যে তেখেতৰ মন্তব্য আজি প্ৰকাশ কৰিছে আপুনি সুন্দৰ সুযোগো দিছে আৰু গতিকে তেখেতে গোটেইখিনি কথা কৈছে তাত মোৰ বেলেগ ক'বলগীয়া একো নাই বিৰোধ কৰিবলগীয়া একো নাই কিন্তু মোৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা অভিযোগ আনিছে তেওঁ এগৰাকী ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধি আৰু অসমৰ মুখ্যমন্ত্ৰী সেই কথাটোতো গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজনীয়তা আছে আৰু সেই কথাটো আধৰিয়ে মই কওঁ যে যোৱা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি ধৰণে মুখ্যমন্ত্ৰী মহোদয় তেওঁৰ পৰিয়ালৰ আন সদস্যৰ ওপৰত কংগ্ৰেছ আৰু আন দলে যি ধৰণে আক্ৰমণ কৰিলে যি নিকৃষ্ট পৰ্যায়লৈকে আক্ৰমণ কৰিলে আৰু পুনৰাই এতিয়া দেখা গৈছে যে ডেভেলপমেণ্ট বা উন্নয়নৰ স্বাৰ্থত কিন্তু অসমক বিজেপিৰ পৰা অসমবাসী আঁতৰি যাব নোৱাৰে কাৰণ বিজেপি সেইখিনি কাম কৰিছে সেইকাৰণে যদি সঁচাকৈয়ে যদি বিজেপিক আঁতৰাব লাগে তেতিয়াহ'লে হয়তো কেৱল এই ৰাস্তাটোৱে তেওঁলোকৰ সন্মুখত আছে যে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰক মই এটা দুটা কথা কৈ লওঁ বেদবত্ৰ ডাঙৰীয়া দুটা কথা কৈছিলোঁ মই উত্তৰটো দি লওঁ নীতি আয়োগৰ কথাটো আজি বাৰু মই প্ৰাসংগিক নহয় তথাপিতো কওঁ তেওঁ সুধিছে অসমৰ অৱস্থা কি হ'ল নীতি আয়োগৰ যিটো ৰিপৰ্ট তাত যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ্ৰ'থ সূচাংক য'ত বহনক্ষম উন্নয়নৰ সূচাংক য'ত তাত আমি যথেষ্ট অগ্ৰগতি লাভ কৰিছোঁ মই কোৱা নাই যে আমি সৰ্বশ্ৰেষ্ঠ হ'লোগৈ সকলো সমস্যা সমাধান হ'লেতো নহয় কিন্তু য'ত আমি ৰেড জোনত আছিলোঁ তাৰ পৰা ক্ৰমান্বয়ে গ্ৰীণ জোনলৈ আহিছোঁ ভাৰতৰ 71% যিটো ভাৰতৰ বেঞ্চমাৰ্ক তাত আমি সমপৰ্যায়লৈ গৈছোঁ গতিকে কেৱল আৰু ভাল খবৰ এটা কি বিজেপি শাসিত আমাৰ ত্ৰিপুৰাও তাত এক্সেক্টলি আৰু এটা কথা কওঁ এতিয়া বেদবত বৰুৱা ডাঙৰীয়াই কেৱল হায়াৰ এডুকেশ্যনৰ কথাটো মানে সেইটো আমিও স্বীকাৰ কৰিছোঁ তাৰ সূচাংক আছে 16.5 কিন্তু ইতিমধ্যে সেইটো 19 আমি পাইছেগৈ কিন্তু আৰু মই এটা উত্তৰ দিলোঁ শেষত আৰু সময় যিটো নাথাকিব একদম তেখেতে ক'লে যে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ কথা আহিছে এতিয়া সোনিয়া গান্ধী ৰাহুল গান্ধী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ধৰ্মপত্নী একে পৰ্যায়ৰ নহয় তেখেত এগৰাকী ব্যৱসায়িক মহিলা এণ্টাৰপ্ৰিনাৰ তেওঁ নিজৰ কষ্টত তেওঁ আৰু লুকুৱাবলৈ একো নাই অবৈধভাৱে আজিৰ দিনত কোনো একো কাম কৰিব নোৱাৰে সকলো জল পটপট আজিৰ দিনত আপুনি লুকুৱাই পেলাই একো কাম কৰিব নোৱাৰে কিন্তু এটা কথা কওঁ পাৰ্থক্যটো এনেকুৱা এতিয়া তেওঁলোকে ৰাহুল গান্ধী সোনিয়া গান্ধী মোৰ ক'বলৈ ভাল নহয় বেদবত্ত বৰুৱাই বেয়া পাব নালাগে কিন্তু তেওঁলোক দুয়োজন কিন্তু নেশ্যনেল হেৰাল্ড কেছত কিন্তু বেইলত বাহিৰত থকা লোক গতিকে বেইলত বাহিৰত আছে তেওঁলোক গতিকে তেওঁলোকে কিবা এটা কথা কওঁতে ৰাজনীতিকভাৱে কিবা কথা ক'বলৈ হ'লে নিজৰ ফালেও চাবলগীয়া হয় ঠিক আছে সেইকাৰণে কৈছোঁ আমাক আক্ৰমণ কৰক সমালোচনা কৰক আমি বেয়া নাপাওঁ কিন্তু এটা সীমা পাৰ হৈ যাব নালাগে যিটো কংগ্ৰেছে সীমা পাৰ গৈছে সীমা চেৰাইছে আৰু সীমা পাৰ কৰি পেলাই ৰাজনীতি কৰিব বিচাৰিছে তেনে ইংগিতটো দিছে ইতিমধ্যে 2024 লক্ষ্য কৰি ৰাইজে যেনেধৰণৰ বিচাৰিছে 2024 লক্ষ্য কৰি কংগ্ৰেছে এটা ৰণকৌশল বনাইছে সেই ৰণকৌশল কি হয় আপোনালোকে খুব সোনকালে গম পাব কিন্তু পৱন সিং ঘাটোৱাৰৰ দৰে লোকক যি ধৰণৰ মানসিক নিৰ্যাতন চলোৱা হৈছে সেয়াও ব্যক্তিগত পৰ্যায়ত আক্ৰমণী গতিকে মই ভাবোঁ যে এই ধৰণৰ ব্যক্তিগত আক্ৰমণ বন্ধ কৰিব লাগে মুখ্যমন্ত্ৰী কি ৰণকৌশল এইটো মই নাজানো কিন্তু তেনেধৰণৰ এজন জ্যেষ্ঠ নেতাক আমি কংগ্ৰেছে সাধাৰণতে সকলো জ্যেষ্ঠ নেতাক সন্মান কৰোঁ মুখ্যমন্ত্ৰীক ব্যক্তিগত পৰ্যায়ত আমি আক্ৰমণ কৰা নাই আমি কৈছোঁ অবৈধ সম্পত্তি 10 কোটি টকা কেনেধৰণৰ ছাবচিডি পালে মুখ্যমন্ত্ৰীৰ পত্নীয়ে সেই কথাটো নিশ্চয় আহিব ইয়াত মুখ্যমন্ত্ৰী পত্নী হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী পত্নী হোৱাৰ কাৰণে পালে যুক্তিকৰ কথা আপোনালোকে যুক্তিকৰ কথা আপুনি শুনক অনৰ্থক কথা আপুনি পৱন সিং ঘাটোৱাৰ দৰে এজন জ্যেষ্ঠ নেতাক নিজৰ মুখ্যমন্ত্ৰীয়ে
অভিযোগ দিব পাৰে গতিকে আপোনালোকে যিকোনো ধৰণৰ মিছা অপবাদ দিব পাৰে আমি ভাল পাব লাগিছিল এগৰাকী অসমৰ উদ্যমী মহিলাই সেই পৰ্যায়ত গৈ পেলাই সেই সুবিধাটো পাবলৈ সক্ষম হৈছে আমি ভালহে পাব লাগিছিল আপোনালোকে ধন্যবাদ দিব লাগে মাথাউৰিটো আপোনালোকে এটা মুখ্যমন্ত্ৰী পত্নী হোৱাটো আপোনালোকৰ কাৰণে মাথাউৰিটো আপোনালোকে মাথাউৰিসমূহ আপোনালোকে সঠিক সময়ত মেৰামতি নকৰাৰ কাৰণে আজি অসমত যি অৱস্থা বানপানীৰ সেই আপোনালোকৰ বানপানী হ'লে কংগ্ৰেছৰ সময়ত ৬০-৭০টা মথাউৰি ভাঙে নাই মই অদীপ কুমাৰ ফুকন ডাঙৰীয়া মই একদম 1 মিনিট শেষত তেখেতক সময় শেষেই হৈ গৈছে মই শেষ কৰিব লাগিছিল তথাপিও তেখেতৰ কাষলৈ শেষবাৰৰ কাৰণে আহিছোঁ এজন নিৰপেক্ষ ব্যক্তি হিচাপে আছে মই আপোনাক তথাপিও কওঁ যে ২৬ ৰণদুন্দুবি খুব আগতীয়াকৈ তাৰমানে বাজিছে নেকি অসমত স্বাভাৱিকভাৱে সন্মুখত উপ নিৰ্বাচন আছে উপ নিৰ্বাচনক টাৰ্গেট কৰি পেলাই বিভিন্ন ৰাজনীতি চলিব সেই ৰাজনীতিখিনি সুস্থ হোৱা উচিত মই এটা কথা ক'বলৈ বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ যথেষ্ট পৰিপক্ক আৰু যথেষ্ট এইটো সকলোৱে জনা বিষয় যে অসমৰ সমসাময়িক ক্ষেত্ৰত তেখেত বহুত ওপৰত কিন্তু মই ভাবোঁ যে যিখিনি কথা ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ আলোচনা হ'ব নালাগিলে পৰিয়ালকেন্দ্ৰিক বিষয়বিলাক এই কথাবিলাক মই ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে কোৱাটো উচিত হোৱা নাছিল তেখেতে নক'লে ভাল হ'লহেঁতেন কাৰণ তেখেতে নিজে এই কথাখিনি কৈ আৰু তেখেতে শব্দ এটা ক'লে যে প্ৰয়োজন হ'লে মই মুখ্যমন্ত্ৰী আসন এৰি দিম এই কথাখিনিয়ে কিন্তু তেখেতৰ দুৰ্বলতাৰ পৰিচয় হ'ল আৰু এই সুযোগটো কিন্তু বিৰোধী কংগ্ৰেছে কিন্তু লোৱাৰ সুযোগ পাব আৰু কংগ্ৰেছৰ বাহিৰে অন্যান্য যি শক্তিবিলাকেও এই গতিকে এই কথাখিনি অন্ততঃ দুৰ্বল কেনেকৈ হ'ব ৯২খন আসনত আমি হৈ যোৱা মই সেই কথালৈ কোৱা নাই মই ডক্টৰ হিমন্ত ৰাজনৈতিকভাৱে আজি আমি দুৰ্বল মই সেই কথালৈ কোৱাই নাই মই ৰাজনৈতিক মই দৃষ্টিভংগী মই ৰাজনৈতিকভাৱে দুৰ্বল কথা কোৱা নাই মই কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বক্তব্যটো এটা সুযোগ কিন্তু বিৰোধীয়ে লোৱাৰ এটা সুবিধা কিন্তু পাব গতিকে এই কথাত যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট পৰিপক্ক ৰাজনীতিবিদ গতিকে মই ভাবোঁ যে এইটো ক'ৰবাত তেখেতে হয়তো এটা অলপ দুৰ্বল হ'ল নেকি সংবেদনশীল মনৰ এটাই ক'ম মুখ্যমন্ত্ৰী মহোদয় কিন্তু সকলো কথা কিন্তু তথ্যৰ ভিত্তিতে কয় আৰু তাত যে কিবা এটা তথ্য আছে নিশ্চয়কৈ এইটো সন্দেহ কৰি মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাইছোঁ আমি নাজানো কোন সঁচা কোন মিছা কি কিন্তু এইটো ঠিক যে মুখ্যমন্ত্ৰী হয়তো খবৰ পাইছে অলপ হয়তো তাত অৰ্ধসত্য থাকিব পাৰে ৰাজীৱ ভৱনৰ কথাটো পৱন সিং ঘাটৰে টিকেট চেক কৰিবলৈকে কৈছে ফ্লাইটৰ টিকেট কাৰণ তেওঁ সেই দুদিনৰ ৰাজীৱ ভৱনত হোৱা দুদিন তেওঁ ডিব্ৰুগড়ত থকা বুলি কৈছে তেওঁ লিলিৰ মিটিংখনত থকা বুলি কৈছে বেদব্ৰত বৰা তিনিওখন মিটিঙত আছিল তেখেতেও কৈছে পৱন সিং ঘাটৰ নাছিল তেনেকুৱা কথা কোৱা নাছিল আমি নাজানো কোন সঁচা কোন মিছা কিন্তু এইটো ঠিক যে ৰাজনীতি হওক ব্যক্তিগত পৰ্যায়ত ইমান তললৈ গৈ ৰাজনীতি কৰাটো কোনেও নিবিচাৰে কি কংগ্ৰেছ কি বিজেপিয়ে অলপ হ'লেও তেওঁলোকে মূল্যবোধৰ ৰাজনীতি কৰক উঠি অহা প্ৰজন্মৰ স্বাৰ্থত ৰাজনীতি কৰক নীতি আৰু আদৰ্শ অলপ হ'লেও ক'ৰবাত ধৰি ৰাখি ৰাজনীতি কৰক সমাজখনৰ ভাল আমাৰ ৰাজ্যখনৰ ভাল সামগ্ৰিকভাৱে মানুহৰ ভাল হয় আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ